মই এতিয়াও বিচাৰি থাকো মোৰ জীৱনত যদি আকৌ মই তেনেকুৱা এহাল চকু যদি পাওঁ কিহৰ তাৰণাত পৰি ইমান লোকচান ভৰি ভৰি এখন চিনেমাইতো ব্যৱসায় দিয়া নাই এখন চিনেমাৰো আমি ইমান কণো পইচা ঘূৰাই পোৱা নাই আজি মানুহজন নিজে আহিব লগা হৈছে মহিলাগৰাকী নিজে চকুকেইটাৰে নেদেখে কৰবাত শুনি মেলি খুজি বিচাৰি আহি পেলাই তেজপুৰ মেডিকেল নমস্কাৰ মই সেমিম আৰু আপোনালোক সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছো আৰু আজিও এগৰাকী অতিথি মই আমন্ত্ৰণ কৰি আনিছো মোৰ এই অনুষ্ঠানত আচলতে মই আজি নিজকে খুব সৌভাগ্যৱান বুলি মই ভাবিছো কাৰণ মই তেখেতক মোৰ ওচৰত পাইছো আৰু তেখেতৰ লগত ইন্টাৰভিউ কৰাৰ কাৰণে আজি বহু দিনৰ পৰা যোগাযোগ কৰি আছো মাজতে দুবাৰ তিনিবাৰ মান আমাৰ মানে ইফালে ফিক্স হয় আকৌ কিবা এটা প্ৰব্লেম আহি যায় যিয়ে নহওক ফাইনেলি আজি লগ পালো আপোনালোক সকলোৰে চিনাকি সকলোৰে খুবেই মৰমৰ এগৰাকী বিশিষ্ট অভিনেত্ৰী জনপ্ৰিয় অভিনেত্ৰীৰ লগতে এগৰাকী বিশিষ্ট চিকিৎসক ডক্টৰ জাহনাৰা বেগম বাইদেউ স্বাগতম জনাইছো বাইদেউ ভালে আছে ভালে আছো আজি ফাইনেলি লগ পালো তাকে মই ভাবিছো আজি আমি ফাইনেলি লগ পালো সম্ভৱ হৈ উঠিল একদম আমি কিমান দিনৰ পৰা কথা পাতিছিলো 2 মাহ 3 মাহ মান হৈ গ'ল চাগে আপোনাৰ এইটোৰ খবৰ আহাৰ আগৰ পৰা কথা পাতিছো আৰু মই তোমাক কৈ আছিলো যে মই গুৱাহাটী গ'লে তোমাক ফোন কৰিম মই যিমানবাৰ তাৰ পিছত গুৱাহাটী আহিছো এদিনীয়াকে আহিছো আহি গুচি গৈছো কিন্তু আহতো আমি কৰা কথা আছিলে যোৱাবাৰো কৰা কথা আছিলে কিন্তু নহ'ল সেইকাৰণে এইবাৰ ভাবিলো যে নহয় মই ৰাতি থাকি যাওঁ কালি আহিছিলো গুৱাহাটী ৰাতি থাকি মই তোমাৰ লগতে আধৰুৱা হৈ থকা কামটো সম্পূৰ্ণ কৰো একদম বহুত বহুত ধন্যবাদ দেই মই তোমাক ধন্যবাদ দিছো কাৰণ তুমি মোৰ এটা সাক্ষাৎকাৰ ল'ব বিচাৰিছা সেইটো কাৰণে মই তোমাক ধন্যবাদ দিছো ধন্যবাদ বাইদেউ এতিয়া মই প্ৰথমতে কথা পতাৰ আগত আমি আজি অকমান বেলেগ কথা পাতিম বাইদেউক চবেই ভাল পায় মই বিশেষকৈ বহুত ভাল পাওঁ কাৰণ আপোনালোকে গমেই পায় ইমান এখন সিৰিজ আপোনাৰ চাইছিল ৰিসেন্টলি এখন আন্দোলিত আকাশৰ কথা কি কম মানে মই যদি এতিয়া কওঁ যে বা ইমান ধুনীয়া অভিনয় কৰিছে বুলি ক'লে মোৰ মানে ভুল হ'ব কৰিছে কি তাত এনেকা মানে দেখা নাছিলো যে অসমীয়া চলচ্চিত্ৰ জগতত মানে বৰ্তমান সময়ত তেনেকৈ অভিনয় কৰা মানে ব্যক্তি খুব কম দেখিছো বিৰাট বেছি ভাল লাগিছে বাইদেউ ধন্যবাদ তুমি ভাল পোৱাৰ কাৰণে সঁচাই চবেই ভাল লাগিছে আন্দোলিত আকাশ আচলতে মনালিছা শইকীয়াৰ এখন খুব জনপ্ৰিয় উপন্যাস আৰু এটা সঁচা কাহিনীৰ আলমত তেওঁ উপন্যাসখন লিখিছিল কেনেকৈ মানসিকভাৱে অসুস্থ এগৰাকী মানুহ যদি পৰিয়ালটোত থাকে সেই পৰিয়ালটোৰ কি অৱস্থা হয় বা সেই পৰিয়ালটোত কেনেধৰণৰ প্ৰত্যেকৰ মাজত সহযোগিতা থাকিব লাগে যত্ন থাকিব লাগে বা সমাজখনৰ কি দায়িত্ব আছে মানসিকভাৱে অসুস্থ এগৰাকী মানুহৰ প্ৰতি তাৰ পৰিণতি কি হ'ব পাৰে এনেধৰণৰ কথাবিলাক লিখিছে যিটোৱে আচলতে আমাক সমাজখনকেই জোকাৰ এটা দিয়ে আৰু সেইটোৰ এনেধৰণে নাটক বা চিনেমা হোৱাৰ খুবেই প্ৰয়োজন আছিলে কাৰণ সেইটো এটা দৃশ্যশ্ৰব্য মাধ্যম আৰু যাৰ দ্বাৰা সমাজখনে সেই সচেতনতাটো জাগি উঠে আৰু সমুজ্জ্বল কাশ্যপে খুব ভাল কাম কৰিলে কাদম্বৰী ক্ৰিয়েশ্যনৰ প্ৰযোজনাত ৰীল ড্ৰামাৰ বেনাৰত তেওঁ এইখন এখন ৱেব ছিৰিজ কৰিলে আৰু সেইখনে মই বহুত মানুহে ভাল পাইছে মই শুনিছোঁ ফিডবেক পাইছোঁ বহুতে ভাল পাইছে যে মোৰ চৰিত্ৰটো বুলিয়েই নহয় তাত কাষ্টিং খুব ভাল হৈছিলে আচলতে লিমা দাসে অসাধাৰণ অভিনয় কৰিছে আৰু সকলোৱে সঞ্জীৱ দাৰ পৰা আৰম্ভ কৰি সকলোৱে ভাল কৰিছে ভাল এডিটিং হৈছে সমুজ্জ্বলে ভাল কাম এটা কৰিছে সেইকাৰণে চাগে তুমি মোৰ অভিনয়টো ভাল পাইছা কাৰণ টিম ৱৰ্কটো খুব ভাল আছিলে পৰিৱেশ ভাল আছিল কাম কৰাৰ কাৰণে মনালিছা শইকীয়া আৰু তেখেতৰ কিছুমান থাকে লেখক তেওঁলোকে অলপো সলনি হ'বলৈ নিদিয়ে অলপ ৰিজিড থাকে এই ক্ষেত্ৰত কিন্তু মনালিছা এই ক্ষেত্ৰত যথেষ্ট মানে তেওঁ এৰি দিছিলে আৰু সমুজ্জ্বলেও ঠিক উপন্যাসখনৰ আলমতে তৈয়াৰ কৰিছিলে কাৰণ একো তাত বাদ দিবও নোৱাৰি সংযোজন কৰিবও নোৱাৰি খুব এটা সংবেদনশীল কাহিনী আৰু যিটো সমাজৰ কাৰণে খুবেই প্ৰয়োজনীয় জনাটো আৰু তাৰ পৰা বহুতে ভাবিছে যে হয় এনেকুৱা হ'লে এনেকুৱা কৰিব লাগে আমি ঘৰখনত এজন মানুহ মানসিকভাৱে অসুস্থ থাকিলে আমাৰ কৰণীয় এনেকুৱা বা সমাজখনৰ কৰণীয় কেনেকুৱা ওচৰ চুবুৰীয়াৰ কৰণীয় কেনেকুৱা সেইকাৰণে ভাল লাগিছে আৰু মানুহ বহুতে মানে ৰিলেট কৰিব পাৰিছে সেইকাৰণে এতিয়া আকৌ এটা কথা ক'বই লাগিব আপোনাক শুভেচ্ছা মানে প্ৰথমতে দিব লাগিছিল বহুত বহুত শুভেচ্ছা আপুনি ইমান ভাল খবৰ এটা আপুনি পালে আপুনি নেশ্যনেল এৱাৰ্ড পালে প্ৰথমতে সেইটো কাৰণে শুভেচ্ছা চিনেমাখনৰ কাৰণে ৰজত কমল বঁটা পালে কেনেকুৱা অনুভৱ কওকচোন কেনেকৈ সম্ভৱ হৈ পৰিল
আচলতে কাম এটাৰ ফলাফলটো নিৰ্ভৰ কৰে কামটো কেনেদৰে কৰিছা তাৰ ওপৰত। কাম এটা যেতিয়া অতি নিষ্ঠাৰে কৰা হয়, বহুত সাধনাৰ মাজেৰে কৰা হয়, আৰু আচলতে কোনো বিনিময় বিচাৰি কাম এটা কৰা যেতিয়া নহয়, তেতিয়া মই ভাবোঁ তাৰ ফলাফলটো সদায় ভাল হয়। আৰু আমি যেতিয়া আৰম্ভ কৰিছিলোঁ, ইয়াৰ আগতেও মই 3খন চিনেমা কৰিছোঁ। সীমা দা ষ্টৰী আনটোল বুলি হীৰেণ বৰাৰ চিনেমা এখন। তাত এগৰাকী দাক্ষিণাত্যৰ মেট্ৰনৰ চৰিত্ৰ মই ৰূপায়ণ কৰিছিলোঁ। সেই চৰিত্ৰটোৰ বাবেও মই 2টা বঁটা পাইছোঁ, কিন্তু সেইটোতো মই ভবা নাছিলোঁ পাম বুলি বাৰু। কিন্তু বঁটা বাহনে মানুহক উৎসাহিত কৰে, সেইটো মই স্বীকাৰ কৰোঁ। পাম বুলি কাম নকৰিলেও বঁটা বাহন যেতিয়া স্বীকৃতি এটা যেতিয়া পোৱা যায়, মানুহ খুব উৎসাহিত হয় আৰু সেইটোৰ প্ৰয়োজন। কানিন চিনেমাখনৰ পৰাও মই ষ্টেট এৱাৰ্ড এটা পালোঁ, আইদেউ সন্দিকৈ শ্ৰেষ্ঠ অভিনেত্ৰী বঁটা। কিন্তু চিনেমাখনে আমাৰ নাপালে, যদিও আমি পাবলগীয়া আছিল। তাৰপিছত আমি এই এক্সপেক্টেশ্যন কথাটো আমি সিমান গুৰুত্ব দিয়া নাছিলোঁ। আমি কোনেও আমাৰ সকলোৱে আমি এক্সপেক্টেশ্যনটোৰ ওপৰত আমি গুৰুত্ব দিয়া নাছিলোঁ। আমি কিমান উত্তমভাৱে আগত কৰা ভুলবিলাক নকৰাকৈ আমি নিজকে কেনেকৈ উত্তৰণ ঘটাই কেনেকৈ আমি আৰু এটা কাম কৰিব পাৰোঁ তাৰ ওপৰতহে গুৰুত্ব দিছিলোঁ। গতিকে আমি তেনেকৈয়ে কৰিছিলোঁ। আৰম্ভণিৰ পৰা শ্বুটিং শেষ হৈ পোষ্ট প্ৰডাকশ্যন শেষ হোৱালৈকে, চিনেমাখন চিনেমা হলত যেতিয়া ৰাইজৰ বাবে এৰি দিয়া হ'ল, সেই সময়খিনিলৈকে আমি আনকি চিনেমাখন চলি থাকোঁতেও আমাৰ কৰণীয় আছিলে যে আমি কেনেকৈ মানুহৰ মাজলৈ লৈ যাওঁ চিনেমাখন, কেনেকৈ ছ'চিয়েল মিডিয়া আমি লৈছিলোঁ। আমাৰ খুব বিশ্বস্ত আমাক সহায় কৰিছিল, আমাক বিশ্বস্তভাৱে ছ'চিয়েল মিডিয়াই, সাংবাদিক জগতেও আমাক সহায় কৰিছিল। কাৰণ কথা এটা লিখিছিল, ক'ৰবাত লিখিলে কোনোবাই পঢ়ে, ক'ৰবাত ক'লে কোনোবাই শুনে, তাৰপিছত চাবলৈ আহে। গতিকে খুব আন্তৰিকতাৰে নিষ্ঠাৰে কামখিনি কৰা হৈছিল। প্ৰত্যেকজনেই আমাৰ চিনেমাখনৰ আমাৰ ইউনিটটোত জড়িত প্ৰত্যেকজন ব্যক্তি, ইয়াত মই বিশেষভাৱে এজনৰ নাম নকওঁ, প্ৰত্যেকেই ইমান ডেডিকেটলি কাম কৰিছিল যে তাৰ পাছত তাৰ এটা ফলাফল ভাল হোৱাটো সঁচাকৈ আমাৰ বাবে খুব উৎসাহজনক কথা। যিখিনি মানুহে এনেদৰে সংগ্ৰামৰ মাজেৰে, নিষ্ঠাৰ মাজেৰে, সাধনাৰ মাজেৰে কাম কৰি আছে, তেওঁলোকৰ প্ৰত্যেকৰে বাবে এইটো এটা পুৰস্কাৰ। হয়। আৰু ইয়াৰ পিছত নেক্সট কাম কি? নেক্সট কাম চলচ্চিত্ৰ মোৰ নাই। চলচ্চিত্ৰৰ বাবে মই নিজে, মোৰ স্বামীয়ে প্ৰযোজনা কৰিবলৈ হ'লে মই আকৌ বাট চাব লাগিব, বহুদিন, হয়তো বহু বছৰ বাট চাব লাগিব। কাৰণ আমি মধ্যবিত্ত মানুহ। এটা তাৰণাত মোৰ স্বামী ডাক্তৰ গোপেন্দ্ৰ মোহন দাসে চিনেমাৰ প্ৰযোজনা কৰি আছে। কেকটাছ, কানিন, এতিয়া অনুৰ, এটা তাৰণাত কৰি আছে মানুহজনে। গতিকে আমি ব্যৱসায়িকভাৱে অকণো আমাৰ লাভ হোৱা নাই যে আমি আৰু এখন চিনেমা কৰিব পাৰিম। কিন্তু আশা ৰাখিছোঁ আমি আকৌ পইচা গোটাম, কাৰণ আমাৰ বেলেগ বিলাসিতা একো নাই, বেলেগ মনোৰঞ্জন আমাৰ একো নাই। আমাৰ দায়িত্ব আমি পালন কৰিছোঁ সংসাৰৰ প্ৰতি। গতিকে আমি আকৌ সাঁচি আকৌ এখন চিনেমা হয়তো কৰিম, সময় ল'ব সেইকাৰণে। কিন্তু তাৰ মাজতে যদি কোনো সদিচ্ছা থকা বা মোৰ ওপৰত আস্থা বিশ্বাস ৰখা পৰিচালকে বা কাষ্টিং ডাইৰেক্টৰে যদি ভাবে যে এইটো চৰিত্ৰৰ কাৰণে জাহানাৰা বাইদেৱে উপযুক্ত, জাহানাৰা বাইদেৱে কৰিব পাৰিব, তেতিয়া মই খুবেই বেছি আনন্দিত হ'ম। কাৰণ আমি অভিনেতাই হওক, অভিনেত্ৰী হওক, আমি যিসকলে অভিনয় কৰোঁ, আমাৰ মনত সদায় এটা ইচ্ছা থাকে যে কোনোবাই আমাক খুব ভাল এটা চৰিত্ৰত কৰিবলৈ মাতক, আমন্ত্ৰণ কৰক, আহক বাইদেউ আপুনি এই চৰিত্ৰটো কৰিব, পঢ়ি চালোঁ চৰিত্ৰটো ইমানেই ভাল, ইমানেই চেলেঞ্জিং, যে অভিনয় কৰিবলৈ আমি উন্মাদ হৈ উঠিব পাৰোঁ। সেইটো প্ৰত্যেকৰ মনতে এটা আশা থাকে। সেইটো মোৰ দৰে, মই নিজকে বিশিষ্ট অভিনেত্ৰী বুলি নাভাবোঁ, ময়ো ষ্ট্ৰাগল কৰি থকা এগৰাকী অভিনেত্ৰী মাথোন। কিন্তু যিসকল এষ্টাব্লিছড এক্ট্ৰেছ আছে বা এক্টৰ্ছ আছে, তেওঁলোকৰ মনতো এই আশাটো থাকে যে এটা ভাল চৰিত্ৰৰ ওচৰলৈ আহক, আমি চৰিত্ৰটো কৰোঁ। ময়ো বিচাৰোঁ যে মোৰ ওচৰলৈ এটা ভাল চৰিত্ৰ আহক, যিটোক মই খুব অধ্যয়ন কৰি বা চৰিত্ৰটোৰ ওপৰত কাম কৰি, কষ্ট কৰি মই চৰিত্ৰটো ফুটাই উলিয়াই আনিবৰ কাৰণে মই এটা ৰিচাৰ্চ ৱৰ্কৰ দৰে কৰিবলগীয়া হয়। তেনেকুৱা ধৰণৰ চৰিত্ৰৰ বাবে মই সদায় সপোন দেখি থাকোঁ আচলতে। কিন্তু মোৰ সেই ইচ্ছাটো পূৰণ নহয়, সাধাৰণতে ক'ব নোৱাৰোঁ
মই হয়তো এনেকুৱা হ'ব পাৰে মই চিকিৎসক কাৰণে বা চাকৰিয়াল কাৰণে চৰকাৰী চাকৰিয়াল কাৰণে বহুতে হয়তো ভাবে যে বাইদেউ ছুটি ল'ব পাৰিবনে নোৱাৰে, বাইদেউ আহিব পাৰিবনে নোৱাৰে কৰিবলৈ। তেতিয়া সেই ক্ষেত্ৰত মইতো নিজে চিনেমাবিলাকৰ কাৰণে 1 মাহ ধৰি আৰ্ণ লিভ লওঁ, আনকি মই প্ৰমোশ্যনৰ কাৰণেও 1 মাহ আৰ্ণ লিভ লৈছিলোঁ। গতিকে ভাল পোৱা কামটো কৰিবৰ বাবে পৰিৱেশটো মই নিজেই তৈয়াৰ কৰোঁ। যিদৰে মই নিৰবিচ্ছিন্নভাৱে মই নাটক কৰি আছোঁ, সেই নাটকৰ কাৰণেতো মই সময় উলিয়াইছোঁ। আৰু এটা কাৰণ হ'ব পাৰে মই তেজপুৰত থাকোঁ, কিন্তু তেজপুৰ গুৱাহাটী যাত্ৰা বা তেজপুৰ ডিব্ৰুগড় যাত্ৰা, তেজপুৰ যোৰহাট যাত্ৰা, তেজপুৰৰ পৰা যিকোনো ঠাইলৈ যাত্ৰা এটাতো অসম্ভৱ কাম নহয়। আৰু মোৰ বাবে আচলতে এনেকুৱা, মই ভাল পোৱা কামটো হ'ল অভিনয়। অভিনয় মোৰ সাধনা। অভিনয় কৰিবলৈ নাপালে মই হয়তো জীয়াই থাকিব নোৱাৰিম। এতিয়া মোৰ এনেকুৱা লাগে মই প্ৰত্যেকটো দিন উদযাপন কৰি আছোঁ, কাৰণ মই সেই চিন্তাত আছোঁ, অভিনয় সাধনাত আছোঁ। গতিকে মই ভাল পোৱা কামটো কৰিবলৈ আৰু যিটো কামে মোক জীয়াই ৰাখিছে, জীপাল কৰি ৰাখিছে মোৰ জীৱনটো, মই উদযাপন কৰিছোঁ বুলি মই ক'ব পাৰোঁ। গতিকে সেই কামটো কৰিবৰ বাবে মই নিশ্চয় সময় উলিয়াম বা পৰিৱেশ তৈয়াৰ কৰিম। ঠিকে আছে। আৰু এতিয়া মানে বহুতে যদি ভাবি আছিলে যে বাইদেউ কৰিবনে নাই, নিজৰে প্ৰডাকশ্যনত কাম কৰে বা বাইদেউ আহিব পাৰিবনে নাই, তেওঁলোকৰ কাৰণে বাইদেউ বিৰাট ধুনীয়াকৈ কৈ দিলে। এতিয়া আৰু আমিও বিচাৰোঁ যে বাইদেউ আপুনি নিজৰ প্ৰডাকশ্যনতকৈ বেলেগৰো কাম কৰক এতিয়া, মানে বহুত কৰিলে। বিচাৰিলে আৰু মানুহে আমাৰ বিচাৰিব, আমাৰ পৰিচালকসকলে আপোনাক যোগাযোগ কৰিবও সোনকালে দেই। মই বিচাৰোঁ, কিমান যে আনন্দ পাম তেতিয়া, কাৰণ মোৰ এনেকুৱা অভিজ্ঞতা খুব কম। কৃপাল কলিতা বুলি এজন পৰিচালক আছে, জানে, ৰাষ্ট্ৰীয় যোৱাবাৰ তেওঁৰ চিনেমাখনে ৰজত কমল পাইছিলে। তেখেতৰ এখন চিনেমা এতিয়ালৈকে মুক্তি লাভ কৰা নাই, বেদালাম বুলি। তাত এটা মাকৰ চৰিত্ৰ, মই মানসিকভাৱে অসুস্থ ল'ৰা এজনৰ মাক, সৰু ডাঙৰ বুলি নাথাকে আচলতে চৰিত্ৰ, মোক কৰিব মাতিছিলে। এনেকে নকওঁ মই যে সৰু চৰিত্ৰ এটা, সেইটো নহয়, গুৰুত্বপূৰ্ণ চৰিত্ৰ। কাম বেছি নাছিলে, কিন্তু যিখিনি কাম আছিলে সেইখিনিকে মই খুব আন্তৰিকতাৰে আৰু নিজৰ 100% দি কৰিবলৈ চেষ্টা কৰিছোঁ। সেইখন চিনেমা এখন আছে, মই কৰি থোৱা, আধা মানে পষ্ট প্ৰডাকশ্যন তেওঁৰ হৈ আছে, কিন্তু কিবা কিবি কাৰণত এতিয়ালৈকে মুক্তি দিব পৰা নাই। সেইখন এখন আছে, মই কৰিছোঁ, কৃপালৰ চিনেমা। ঠিক আছে। এতিয়া কামৰ কথা পাতিলোঁ, এতিয়া সুধিছোঁ আপোনাৰ কথা বহুত সুধিবলগীয়া আছে, ক'ৰ পৰা আৰম্ভ কৰিম, কি কৰিম, মই মানে একো ভাবি পোৱা নাই। তথাপিতো সুধিছোঁ, আপুনি মাজতে ক'লে মই কিন্তু খুব কথা কওঁ। নকয় আপুনি কথা, আপোনাৰ কথাখিনি মোৰ ইমান কথা কওঁ, মই কেতিয়াবা ভাবোঁ মই আৰু যেতিয়া মই কেতিয়াবা মাইক্ৰফোনটো লৈ কথা ক'ব লগা হয়, তেতিয়া মই মোৰ সন্মুখত বহি থকা মানুহখিনি মই ফেচ ৰিডিং কৰি থাকোঁ। মই চাই থাকোঁ কোনোবা বিৰক্ত বোধ কৰিছে নেকি। মই যদি অনুভৱ কৰোঁ যে মোৰ কথাৰ পৰা কোনোবাই বিৰক্তি আহিছে কাৰোবাৰ, তেতিয়া কিন্তু মই খুব সুন্দৰকৈ সামৰি আনি সোনকালে শেষ কৰি দিওঁ কথাটো, গম পাই যাওঁ। আৰু সেইটো আচলতে কোনোবাই যেতিয়া মাইক্ৰফোনত কথা কয়, বক্তা বুলি কোৱা নাই আৰু ক'বলৈ সুযোগ পায়, মোক ক'বলৈ দিয়া হ'ল, সেই বুলিয়ে মই বহুত দীঘলীয়া বক্তৃতা এটা ৰাখিম সেইটোও কথা নহয়। বা পৰিৱেশটো চাই পেলাই মানুহৰ সন্মুখত বহি থকা মানুহখিনিক চাই বা সময়ৰ প্ৰতি গুৰুত্ব ৰাখি। কিন্তু মোৰ বেয়া গুণটো হ'ল যে মই মাইক্ৰফোনটো পালে মোৰ খুব কথা ক'বলৈ মন যায় দেখোন। এতিয়া তুমি মোক সুধি আছা, মই অনৰ্গল কথা কৈ আছো। আপোনাক মানে জনা কথা কোৱাৰ কাৰণে মই মাতিছোঁ আজি মন খুলি কথা ক'ব দিছোঁ আপোনাক মই। এতিয়া মই সুধিছোঁ আপোনাৰ ভিনদেউৰ আপোনাৰ কথা, মানে ভিনদেউ বুলি মানে ছাৰ বোলে একো নহয়, মই বাইদেউ যদি ভিনদেউ বুলিয়ে কৈছোঁ। আপোনালোক দুজনৰ কথা অকণমান পাতিব বিচাৰিছোঁ মই। আপুনি এগৰাকী মুছলিম সম্প্ৰদায়ৰ ছোৱালী আৰু ভিনদেউ হৈছে এজন হিন্দু। ত' আপোনালোকৰ ষ্টৰিটো মই অকণমান জানিব বিচাৰিছোঁ। আৰু আপোনালোকৰ ঘৰত এতিয়া কেনেকুৱা মানে ধৰ্ম বুলি ক'লে আপোনালোকৰ, আপুনি মুছলিম যিহেতু, আপুনি নে হিন্দু ধৰ্মৰ হেৰি কৰে নে তেখেত, এই বস্তুটো অকণমান। আচলতে গোটেই পৃথিৱীখন বিজ্ঞানৰ ক্ষেত্ৰত ইমান আগবাঢ়িছে। মই ভাবোঁ এটা সময়ত মানুহে এনেকৈ ক'ব যে পৃথিৱীত এটাই ধৰ্ম আছে, সেইটো হৈছে মানৱ ধৰ্ম। কাৰণ ধৰ্ম মানুহৰ সৃষ্টি, হিন্দু হওক, মুছলমান হওক, খ্ৰীষ্টান হওক, মানুহৰ সৃষ্টি। আচলতে আমি এজন সৃষ্টিকৰ্তা আছে বুলি জানো, যিটো মই বিশ্বাস কৰোঁ। সৃষ্টিকৰ্তা এজন আছে, যিজনক আমি কোনো দেখা নাই। আৰু বিশ্বাসেই হ'ল ঈশ্বৰ, বিশ্বাসেই হ'ল আল্লাহ। এই মই যেনেকৈ আছোঁ এতিয়া, মই জাহানাৰা বেগম, তুমি যিটো প্ৰশ্ন কৰিলা, আমাৰ ধৰ্ম দুটা বেলেগ বেলেগ, আচলতে আমাৰ ধৰ্ম এটাই। আমাৰ ধৰ্ম মানৱ ধৰ্ম, আমি দুইজনে অনুভৱ কৰোঁ। কিন্তু মই যেতিয়া প্ৰতিপালন মোৰ যিখন ঘৰত হৈছিলে, যিখন ঘৰত মই ডাঙৰ হৈছিলোঁ,
মোৰ জন্মদাতা মহবুবৰ ৰহমান আৰু জ্যোৎস্না ৰহমান, সেইখন ঘৰৰ যিটো মানসিকতা আছিল, সেইখন ঘৰৰ মোৰ ববাৰ যিটো ধৰণে ববা আছিল, ববা বুলি কৈছিলোঁ, আমাৰ দেউতাক আমি ববা বুলি মাতিছিলোঁ, ববা আৰু মাই, আমি সৰুৰ পৰা ভাবি আহিছিলোঁ যে আমি এটা ছেকুলাৰ ৱৰ্ল্ড এখনত আছিলোঁ। আমি ছেকুলাৰ ৱৰ্ল্ড। মোৰ ববাক দেখিছিলোঁ মই ঈশ্বৰ আৰাধনা কৰিছিল, আল্লাৰ নাম লৈছিল, আমাক চেষ্টা কৰাইছিল কোৰাণ পঢ়িবলৈ, শিকাবলৈ, কিন্তু তাত কোনো বাধ্যবাধকতা নাছিল। আৰু মই যিহেতু অলপ চঞ্চল আছিলোঁ আৰু উৎপতীয়া আছিলোঁ, সেইকাৰণে মই প্ৰায়ে যেতিয়া মৌলবীজন আহে কোৰাণ শিকাবলৈ, মই পলাইছিলোঁ, আচলতে খেলি ফুৰিছিলোঁ বাহিৰত। কিন্তু সেই সময়খিনি মই ইমান বুজিও পোৱা নাছিলোঁ, মই অলপ মানে মোৰ ইণ্টাৰেষ্টটো কম আছিল। গতিকে ববাই মোক কিন্তু জোৰ কৰা নাছিল যে তই পঢ়িবই লাগিব। ঠিক তেনেকৈ আমাৰ ল'ৰা ছোৱালীকেইটাক শিকাবলৈ চেষ্টা কৰিছিল। আমি কিমান দূৰ শিকিলোঁ আমি নিজেই নাজানো, কাৰণ মোৰ বাবা ইমানেই ছেকুলাৰ আছিলে। বাবা কোনো ধৰণৰ ৰক্ষণশীলতা আমাৰ ঘৰত নাছিলে তাৰমানে। আৰু তুমি ভাবা, মই যেতিয়া মই স্কুল যোৱাই নাই, 3 বছৰ বয়সতে মোক বাবাই অভিনয় কৰিবলৈ আগুৱাই দিছিলে। বাবাই নিজে লিখিছিল মোৰ কাৰণে মনোয়ত্ৰী। যিজন মানুহে মোক বাহিৰলৈ তেনেকৈ উলিয়াই দিছিল, তেওঁৰ মনটো কিমান আধুনিক হ'ব পাৰে, মোৰ মাৰ মনটো কিমান আধুনিক হ'ব পাৰে। গতিকে সেই আধুনিক মনৰ মানুহহালৰ মই জীয়ৰী। আমাৰ ঘৰখনত আমি তেনেকুৱা কোনো ৰক্ষণশীলতা দেখা নাছিলোঁ। ঈদ পালন কৰিছিলে যিদৰে, খুব ধুমধামেৰে, ধুমধাম বুলি এই ক্ষেত্ৰত কৰিছোঁ, আমাৰ ঈদত কি হয়, ৰাতিপুৱা সকলোৱে নামাজ পঢ়িবলৈ যায়, ঘৰৰ গৃহিণীগৰাকীয়ে সুন্দৰকৈ উলিয়াই মেলি পঠিয়াই দিয়ে, আমি তছলিম কৰোঁ, বাবা মায়ে আমাক কিবা এটা দিয়ে। যেতিয়া নামাজ পঢ়িবলৈ ঘূৰি আহে, ঘূৰি অহাৰ পাছতো অলপ অনুষ্ঠান থাকে, আমি একেলগে চবেই খাওঁ, গধূলি সময়ত আলহী অতিথি আহে, এনেকুৱা ধৰণে দিনটো উলহ মালহকৈ পাৰ হয়। আমিও কৰিছিলোঁ সেইখিনি, খুব আনন্দ উল্লাহ মালহেৰে পাৰ কৰিছিলোঁ। কিন্তু দেখিছিলোঁ যেতিয়া দেৱালী আহে, তেতিয়াও বাবাই ঘৰত চাকি জ্বলাবলৈ দিয়ে, মম জ্বলাইছিল, আমাক ফুলজাৰি আনি দিয়ে, আমি ফুলজাৰি আমি জ্বলাওঁ, আমি আনন্দ কৰোঁ। দেৱালী যেতিয়া ফাকু আহে, তেতিয়া দেখোঁ যে আমিও ৰং খেলিছোঁ ওচৰ চুবুৰীয়াৰ লগত। গতিকে আমি এটা নিৰ্দিষ্ট এটা ধৰ্মৰ হেৰিত আমি কটকটীয়াকৈ বান্ধ খাই থকা নাছিলোঁ। আমি এটা কসমপলিটান বুলিও মই নকওঁ, আচলতে এটা ঠিক এটা সমভাৱাপন্ন এটা মনেৰে আমি ডাঙৰ হৈছিলোঁ। বাবা মায়ে আমাক তেনেকৈ ডাঙৰ কৰিছিলে। আৰু সেইকাৰণেই মই এওঁৰ লগত বিয়া হোৱাটো আমাৰ ঘৰত নিশ্চয় প্ৰত্যেকৰে ঘৰত অকণমান হ'লেও জোকাৰ খাব, তেনেকুৱা হয়। কিন্তু তেনেকুৱা ধৰণৰ বিশেষ হুলস্থুলীয়া পৰিৱেশ আমাৰ ঘৰত হোৱা নাছিলে। আৰু মোৰ বাবা সিমানখিনি আধুনিক মনৰ আছিলে, মোৰ মা বাবা, আৰু সিমানখিনি মৰম আছিলে সন্তানৰ প্ৰতি। মোক খুব মৰম কৰিছিলে বাবাই, আৰু সেই মৰমৰ প্ৰতিদানত বাবা মোৰ প্ৰতি, মা মোৰ প্ৰতি নিষ্ঠুৰ হ'ব পৰা নাছিলে। মই মোৰ ভাল পোৱা মানুহ এজনৰ লগত বিয়া হৈছোঁ, যিজন মানুহ মই ভাল বুলি ভাবিছোঁ, আৰু এটা সম্পৰ্কৰে বান্ধ খাইছোঁ। তাত কিছুদিনৰ কাৰণে অকণমান মনত অলপ কিবা এটা ঠিক অসন্তুষ্টিৰ দৰে ভাৱ এটা নিশ্চয় আছিলে, কিন্তু সেইখিনি গুচি যাবলৈকো সময় লোৱা নাছিলে। মাত্ৰ 6টা মাহৰ পাছত এওঁ আমাৰ ঘৰত খুবেই বেছি প্ৰিয় এজন জোঁৱাই হিচাপে মানে আদৰি লৈছিলে এওঁক, আৰু আজিলৈকে তেনেকৈ আছে। এতিয়াতো ববাও নাই, মায়ো নাই, কিন্তু আমি এটা পৰিয়ালৰ দৰে আছোঁ। আৰু ইয়াৰ লগতে হয়তো ভগৱানৰে ইচ্ছা আছিল বা আল্লাৰে ইচ্ছা আছিল এইটো, যে এওঁলোকৰ যিখন ঘৰ, সেইখনো খুব ছেকুলাৰ মাইণ্ডেড ঘৰ, খুব উচ্চ শিক্ষিত গোটেইকেইটা সন্তান। এওঁৰ ককাই ভাই কেইজন, মোৰ শহুৰ আছিল এজন ডাক্তৰ, যিদৰে মোৰ ববা আছিলে আৰ্টফেডৰ ফাউণ্ডাৰ মেনেজিং ডাইৰেক্টৰ। জাগৰণ বাবাৰ হাতত সৃষ্টি আছিল। গতিকে মোৰ শহুৰ আছিল তেনেদৰে এজন চিকিৎসক, আৰু তেখেত খুব জনপ্ৰিয় চিকিৎসক আছিল। মোৰ শহুৰৰ মাতৃয়ে মানে এওঁৰ আইতাকে অনুমতি দিছিল বিয়াৰ কাৰণে। গতিকে ইমান বছৰ আগত, মোৰ বিয়াৰ 41 বছৰ হৈ গ'ল, 41 ইয়াৰ্ছত আমাৰ সমাজখন কেনেকুৱা আছিলে, আজিতকৈ বহুত উন্নত আছিলে যেনেই লাগে মোৰ। কাৰণ আমাৰ দুইটা পৰিয়ালে আমাক যিধৰণে আমাৰ সম্পৰ্কটোক এটা স্বীকৃতি দিছিলে, য'ত কোনো ষ্ট্ৰাগল নাছিল, য'ত কোনো ধৰণৰ কথা কটাকটি নাছিল, য'ত কোনো ধৰণৰ ঘটনা ঘটা নাছিল। আমি ইমান সুন্দৰকৈ দুটা পৰিয়াল, মোক শহুৰ শাহুৱে ইমান মৰম কৰিছিল, যিদৰে মোৰ মা বাবাই এওঁক মৰম কৰিছিল। দুখন ঘৰৰ যেতিয়া দুইগৰাকী, মোৰ মাই আৰু মোৰ আই,
মোৰ শাহুক মই আই বুলি মাতিছিলো মোৰ মায়ে আৰু আয়ে যেতিয়া পাকঘৰত একেলগে কিবা এটা ৰান্ধি পেলাই খাই থাকে সেইটো দৃশ্যতকৈ সুন্দৰ দৃশ্য হ'ব পাৰে নে কিবা এটা একেলগে বহি যেতিয়া দুয়োগৰাকীয়ে কথাৰ বিনিময় কৰি হাঁহি ধেমালিৰ মাজে খায় তেতিয়া কি আছিল সমাজখন কেনেকুৱা আছিল তাৰমানে নে আমাৰ ঘৰখনেই আছিল কেৱল নহয় একদম খুব সুন্দৰ আছিল পৰিৱেশ খুব সুন্দৰ পৰিৱেশ আছিল মই কোনো ধৰণৰ সেই ক্ষেত্ৰত সংগ্ৰাম কৰিবলগীয়া হোৱা নাছিলে কাৰো প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লগা হোৱা নাছিলে সামান্য অসন্তুষ্টি থাকিবই যেতিয়া মাক দেউতাকে বিচৰা মতে এজন ল'ৰালে দিবলৈ নাপায় ধৰ্ম কৰবাতে থাকক যদি মাক দেউতাকে বিচৰা মতে এজনলে ছোৱালীজনী বিয়া দিব নোৱাৰে এজনী বোৱাৰী আনিব নোৱাৰে তেতিয়া প্ৰত্যেক হাল মাক দেউতাকৰে এটা সাধাৰণ ভিতৰত অসন্তুষ্টি থাকে কিন্তু আমাৰতো ধৰ্মৰ কথাটো আমাৰ পিছত আহিছে আচলতে আমি তেনেকুৱা দুই ঘৰে আমি তেনেকুৱা কোনো ধৰণৰ অসুবিধা পোৱা নাই গতিকে মই দুইখন ঘৰৰ মুৰব্বী কেইজনক মূল মানুহ কেইজনক মই আচলতে প্ৰণিপাত জনাও মোৰ মাই বাবা আৰু মোৰ বাবা আই সেইফালে মই বাবা বুলি মাতিছিলো সৰু দেউতা আইক মাতিছিলো শাহুক মাতিছিলো আই বুলি আৰু তেওঁলোকে সকলোৱে মোক মা বুলিয়ে মাতিছিল গতিকে মৰম চেনেহ আছিল বান্ধোন এটা আছিল আৰু যিটো মই ভাবো আপুৰুগীয়া গতিকে মই সেইফালৰ পৰা মই আৰু মোৰ স্বামী ডাক্তৰ গোপেন্দ্ৰ মোহন দাস আমি দুজনেই খুব ভাগ্যৱান যে আমি তেনেকুৱা দুটা পৰিয়ালত জন্মগ্ৰহণ কৰিছিলো আৰু বৰ্তমানতো আপোনালোকৰ ঘৰত চাগে পূজাও চলে ইফালে নামাজো পঢ়ে সেইটো হয় এতিয়া মানুহে আচলতে এই যিবিলাক পূজা পাতল বা এনেধৰণৰ ধৰ্মীয় কাম কাজবিলাক কৰে মনৰ শান্তিৰ কাৰণে কৰে আচলতে কেতিয়াবা আমিও আমাৰ ঘৰত প্ৰয়োজন বোধ কৰোঁ যে এতিয়া কিবা এটা মাংগলিক কিবা এটা কৰা উচিত তেতিয়া আমি কৰা হয় আৰু সেই সময়ত মই মোৰ সেই পূজা ভাগত মই মোৰ যথেষ্ট কাৰণ ময়ে ঘৰখনৰ মূল মানুহ মই গৃহিণী গতিকে ময়ে কৰিব লগা হয় আৰু তেনেকে সুকলমে হৈ যায় ঠিক তেনেদৰে মই যেতিয়া কেতিয়াবা ৰমজান মাহত ৰোজা ৰাখো যিহেতু কিছুমান মোৰ অসুবিধা আছে মই চাকৰি কৰো গোটেই মাহটো কেতিয়াবা ৰাখিব নোৱাৰিব পাৰো আৰু খুব কথা ক'ব লাগে আমাৰ প্ৰফেশ্যনটোত থকা মানুহে মই এজন পেচেণ্টৰ লগত যথেষ্ট সময় দিওঁ আৰু মই তেওঁলোকৰ লগত কথা পাতো আপুনি কোনটো বিভাগৰ ডক্টৰ মই আচলতে প্ৰসূতি বিভাগৰ ৰোগীসমূহ চাওঁ আৰু যথেষ্ট কথা পাতিব লগা হয় আৰু মোৰ যিহেতু মই ভাবো নিজকে মই খুব ইমোচনেল মানুহ মই অকণমান তেনেকুৱা ধৰণৰ পেচেণ্টজনৰ লগত তেনেকুৱা মোৰ দৃষ্টিত যদি ধৰা পৰে মই তেনেধৰণেও কথা পাতো গতিকে মই কিমান সময় দিছো এজন ৰোগীক সেইটো মানে নিৰ্ভৰ কৰিব ৰোগীজনৰ পৰিস্থিতিটোৰ ওপৰত তেওঁৰ ৰোগটোৰ উপৰিও মই তেওঁক আন ধৰণেও অকণমান সকাহ দিবলৈ চেষ্টা কৰো গতিকে কথা য'ত বেছি কওঁ মই আৰু এনেও তুমি গম পাইছা মই কথা বেছি কওঁ গতিকে মই ৰোজা গোটেই মাহটো ৰোজা ৰখাটো কেতিয়াবা সম্ভৱ নহয় কিন্তু মই প্ৰায় ৰাখো মই ৰোজা আৰু মোৰ স্বামীয়ে সেইখিনি মোক ব্যৱস্থা কৰি দিয়ে যে গোটেই ব্যৱস্থা তেখেতেই কৰে কাৰণ ইফতাৰত মই কি খাম সেইটো তেওঁ দিনতেই ভাবে মোৰ মোৰ খুব মৰমৰ ছোৱালী আছে তাইক সোধে সবিতাক যে আজি কি আছে আজি মাক কি খোৱাবি ইফতাৰত এনেকুৱা ধৰণৰ কথা সোধে গতিকে তেওঁ কনচাৰ্ণ হৈ থাকে বা কেতিয়াবা মোৰ গাটো বেয়া লাগিলে কয় যে তুমি ৰোজা ধৰিব নালাগে আৰু তোমাৰ দেখিছো তুমি খুব গা বেয়া হৈছে তোমাৰ নালাগে আৰু এতিয়া মই তেওঁৰ কথাটো শুনো বা মই নিজেও গম পাওঁ মোৰ গাটো বেয়া আছে মই ধৰিব পৰা হোৱা নাই বা মোৰ ইমান ব্যস্ততা আছে ক'ব নোৱাৰো ৰোজা ধৰা মানুহবিলাকে ইমান কষ্ট কেনেকে কৰে হয়তো সেই উপলব্ধিখিনি তেওঁলোকে কৰিব খোজে যে যিবিলাক মানে খাবলৈ নাপায় তেওঁলোকে কেনেকৈ জীয়াই থাকে বা মই নাজানো সেইখিনি মানুহৰ মুখত কিন্তু মই সদায় হাঁহিয়ে দেখো হয়তো মইহে চাগে একমাত্ৰ হম নেকি যে মই এনেকে কৈছো কিন্তু যিসকল মানুহে সম্পূৰ্ণ মাহটো ৰোজা ধৰে তেওঁলোকে হাঁহি নিজৰ কাম কৰে মোৰ কৰ্মস্থলীতো মই দেখিছো যিসকলে মই সুধো মাজে মাজে তুমি ৰোজা ৰাখিছা এনেকে সুধো বাইদেউ ৰোজা ৰাখিছো কিন্তু একেই উদ্যম একেই ফূৰ্তি মই কিয় মানে এনেকে হৈ যাওঁ এনেকুৱা ভাবো মই ক'ব নোৱাৰো হয়তো ময়ো পাৰিম কেতিয়াবা তেনেকে ৰোজা ৰাখিবলৈ তেনেকে ঈদৰ দিনা মোৰ ছোৱালীজনীয়ে ধুনীয়াকে পোলাও চোলাও বনাই মই খাওঁ আৰু আপোনাৰ ঘৰত এতিয়া কোন কোন আছে ল'ৰা ছোৱালী মোৰ তিনিটা ল'ৰা আৰু মোৰ এজনী ছোৱালী আছে সবিতা নামৰ মোৰ ছোৱালীয়ে হয় মই তাইক জন্ম নিদিব পাৰো কিন্তু জন্ম দিলেই যে মাতৃ হোৱা যায় এইটো খুব ভুল ব্যাখ্যা আচলতে মাক হ'বৰ কাৰণে জন্ম দিয়াৰ কোনো প্ৰয়োজন নাই আৰু জন্ম দিলে সেই সন্তান নহ'ব পাৰে সেই সন্তানৰ মাতৃ
গৌৰৱ কৰিব নোৱাৰিবও পাৰে। এগৰাকী মানুহৰ মাতৃত্ব কেৱল জন্ম দিয়া সন্তানটোৰ ওপৰতে নাথাকে আচলতে। আমি জানো, তুমি চাগে দেখিছা সমাজখনত চাৰিওফালে কি অৱক্ষয় ঘটিছে সমাজৰ। ময়ে কিমান দিন কলেজত, মই ডেপুটি চুপাৰিনটেণ্ডেণ্ট হিচাপে আছোঁ, উপ অধীক্ষক হিচাপে তেজপুৰ মেডিকেল কলেজত। ময়ে কিমান দিন দেখিছোঁ যে মোৰ ওচৰলৈ যেতিয়া এজন পষ্ট গ্ৰেজুৱেটে বা এজন ৱাৰ্ড বয়ে এগৰাকী বৃদ্ধাক লৈ আহে বা বৃদ্ধক লৈ আহে যে তেওঁ অকলে আহিছে কেটৰেক্ট অপাৰেশ্যন কৰিবৰ কাৰণে, কিন্তু আমি কৰিব নোৱাৰোঁ, ধৰি আনিব লগা হয়, ধৰি আনে, ইমানেই বৃদ্ধ, চকুৰে নেদেখে, কিন্তু তেওঁ ক'ৰ পৰা আহিছে বোলে জামুগুৰিৰ পৰা, ক'ৰ পৰা আহিছে বোলে বহুত দূৰৰ পৰা কিবা এটা নাম কয়, কি হ'ল বোলে কোনো নাই এটেণ্ডেণ্ট হিচাপে চহী দিবলৈ কোনো নাই, আমি অপাৰেশ্যন কৰিব নোৱাৰোঁ, কি কৰা যায়? যিহেতু আমি এডমিনিষ্ট্ৰেশ্যনত আছোঁ, গতিকে কিবা এটা উপায় দিব লাগিব। মই উপায়টো এনেকে উলিয়ালো যে যিমান এনেকে আহে বৃদ্ধ বা বৃদ্ধা, মোকেই গাৰ্জেন বুলি ভাবি ল'বা, ময়ে চহীটো দিম সদায়, সেই অপাৰেশ্যনৰ চহীটো ময়ে কৰি দিওঁ। মই মানে তেওঁলোক যোৱাৰ পিছত মোৰ অনুভৱ হয় যে সেই হাল মাক দেউতাক বা সেই মাতৃগৰাকী বা সেই দেউতাকজন, তেওঁতো এজন এদিন ডেকা আছিল, তেওঁৰোতো সন্তান, তেওঁক কিমান মৰম কৰি চাগে ডাঙৰ কৰিছিল, আঙুলিত ধৰি খোজকাঢ়িবলৈ শিকাইছিল, পঢ়ুৱাইছিল, নিজে নাখাই খুৱাইছিল, সেই সন্তান আজি লগত নাই। আজি মানুহজন নিজে আহিব লগা হৈছে, মহিলাগৰাকী নিজে চকুকেইটাৰে নেদেখে, ক'ৰবাত শুনি মেলি খুজি বিচাৰি আহি পেলাই তেজপুৰ মেডিকেল কলেজ পাইছেহি অপাৰেশ্যনটো কৰাবৰ কাৰণে। সেই মানুহজন দ্বিতীয়বাৰৰ বাবে আৰু কেতিয়াও আহিব নোৱাৰিব। সেইকাৰণে মই নিজেই ৰিস্কটো লৈ গাৰ্জেনৰ ঠাইত চহীটো কৰোঁ। হয়তো মোৰ ভুলো হ'ব পাৰে, কোনোবাই হয়তো ক'বও পাৰে যে এইটো আপুনি বিৰাট ভুল কাম কৰিছে। মই সেই ভুলটো কোৱালে মই নাচাওঁ, যে মোৰ সেই মই উচিত বুলি ভাবোঁ, সেইকাৰণে কৰোঁ। আৰু বিশেষকৈ আই চাৰ্জাৰীত, কেটৰেক্ট চাৰ্জাৰী এটা, তাৰ কমপ্লিকেশ্যনছ খুব ৰেয়াৰলি হয়। গতিকে তেনেধৰণৰ কথা ডিপাৰ্টমেণ্টৰ লগতো মই কথা পাতিছোঁ যে ময়ে চহীটো দিম। সৌৰভ ভূঞা আমাৰ হেড অ' ডি ডিপাৰ্টমেণ্ট, আৰু তেখেতো এজন কৰুণাধাৰাৰ এজন সক্ৰিয় সদস্য, ময়ো কৰুণাধাৰাৰ ট্ৰাষ্টি আছিলোঁ। তেওঁৰ মনতো এটা মানুহক সহায় কৰা মনোবৃত্তি অনবৰত আছে। গতিকে দাদাই মোক ক'লে যে হ'ব জাহানাৰা, তুমিয়ে চহী কৰি দিলে হ'ব। গতিকে ময়ে চহীটো কৰোঁ, আৰু তেনেকৈ কেইবাটাও অপাৰেশ্যন হৈ গৈছে। আৰু তেওঁলোকে যাবৰ সময়ত যেনেকৈ হাঁহিয়ে গৈছে, সেই দৃশ্যটোৱে সুখ দিছে আচলতে। আৰু তেনেকুৱা নহওক কোনো মাক দেউতাকৰ জীৱনত। সেইকাৰণে মই তোমাক ক'লো যে জন্ম দিলেই আচলতে মাক দেউতাক হোৱা নাযায়। হয়তো ওচৰ চুবুৰীয়া কোনোবা এটা ল'ৰা, ওচৰ চুবুৰীয়া কোনোবা এজনী ছোৱালী সহায় কৰি দি লৈ আনিলে বা অপাৰেশ্যনটো কৰোৱাই দিলে বা যিকোনো ক্ষেত্ৰত সহায় এটা কৰিলে, তেওঁৰ লগতো তেজৰ সম্পৰ্ক নাই, একো সম্পৰ্ক নাই, তেওঁ হয়তো আপোন হৈ ওচৰত থিয় দিব পাৰে। আৰু তুমি মন কৰিবা অনুৰৰ কাহিনীটো ঠিক এনেকুৱাই আছিলে। মানে আপুনি বস্তুবিলাক চব, আপোনাৰ যে অভিনয়, মই এটা বস্তু বুজি গ'লো, চব ফিল কৰি পেলাই কৰে কাৰণে চাগে মানুহে সেই বস্তু নিজৰ লগত ৰিলেট কৰিব পাৰে। হ'ব পাৰে। আচলতে অভিনয় ক্ষেত্ৰত মই ভাবোঁ এনেকে যে মই মোৰ শৰীৰটোকহে মাধ্যম হিচাপে ব্যৱহাৰ কৰিছোঁ। অনুপমা বৰুৱাৰ কাৰণে মোৰ শৰীৰটো এটা মাধ্যম। মোৰ শৰীৰটো হ'ল ডাক্তৰ জাহানাৰা বেগমৰ, কিন্তু মই যিটো অভিনয় কৰিছোঁ সেই অভিনয় কৰা চৰিত্ৰটোৰ নাম অনুপমা বৰুৱা। ঠিক তেনেকৈ কানিনত সেই মহিলাগৰাকীৰ নাম হ'ল মন্দিৰা বৰুৱা। মই শৰীৰটো কিন্তু ডাক্তৰ জাহানাৰা বেগমৰ। মই যদি মন্দিৰা অনুপমাৰ জীৱনৰ অনুভূতিবিলাক নিজৰ কৰি ল'ব নোৱাৰোঁ, তেতিয়াহ'লে মই সেই চৰিত্ৰটোক মই কেনেকৈ ন্যায় দিব পাৰিম? আচলতে মোৰ কোনো ইনষ্টিটিউচনেল ট্ৰেইনিং নাই অভিনয়ৰ ক্ষেত্ৰত, যিটো ক্ষেত্ৰত মই নিজকে খুব দুৰ্ভাগ্য বুলি ভাবোঁ। কাৰণ এটা ট্ৰেইনিং খুবেই প্ৰয়োজন আচলতে অভিনেতা অভিনেত্ৰীসকলৰ কাৰণে। ট্ৰেইনিং নোহোৱাকৈ আপুনি ইমান ধুনীয়া অভিনয় কৰে, ইমান ধুনীয়া, মানে আপোনালোকে যদি কোনোবাই চোৱা নাই এবাৰ চাব, ৰিল ড্ৰামাত আছে এতিয়া আন্দোলিত আকাশ, তাত চালেও আপোনালোকে গম পাব, বেলেগ মই একো নকওঁ, আপোনালোকে নিজেই চাব। কিন্তু মই ভাবোঁ যে এই ট্ৰেইনিংটো খুবেই প্ৰয়োজন। জানি বুজি শিকি বুজি কাম এটা কৰাটো খুবেই দৰকাৰ। আৰু কেতিয়াবা কাম কৰি কৰিও শিকা যায়। হয়, কাম কৰি কৰিও শিকা যায়। আৰু এই ক্ষেত্ৰতে মই মোৰ ববাৰ কথা ক'ব খোজোঁ, মোৰ দেউতা, যে যেতিয়া হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছিলোঁ, মোৰ জীৱনৰ এটা লক্ষ্য আছিল। সৰুতে যেতিয়া কোনোবাই সোধে তুমি কি হ'বা, মই ডাক্তৰ হ'ম বুলিয়ে কৈছিলোঁ। কাৰণ সৰুতে যেতিয়া আমাৰ বাবা মা বা মোৰ নিজৰে বা ভাই ভনী কাৰোবাৰ অসুখ হ'ল, ডাক্তৰৰ ওচৰত গ'ল, ডাক্তৰে চালে মেলিলে ঔষধ লিখি দিলে, কথা ক'লে, মোৰ ডাক্তৰ হ'বলৈ মন যায়।
খুব ডাক্তৰ হ'ব মন যায় সেইকাৰণে সৰুৰ পৰা এটা ভাবি আছো যে মই ডাক্তৰ হ'ম কিন্তু যেতিয়া সেই সময়ত মই যেতিয়া হাই ছেকেণ্ডেৰী আমাৰ সময়ত পিউ বুলি কৈছিলে প্ৰি ইউনিভাৰ্চিটি বুলি কৈছিলে যেতিয়া কৰিছো তেতিয়া মোৰ তাৰ পাছতে মই মেডিকেল পঢ়িব যাব লাগে আচলতে তেতিয়া মই বাবাক কৈছিলো যে বাবা মই ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ত পঢ়িবলৈ যাম NSDত কাৰণ মই নিজকে ট্ৰেইন কৰিব খোজো তেতিয়ালৈকে মই যথেষ্ট কাম কৰিছিলো সেই সময়ত ছোৱালী খুব কম ওলাইছিলতো গতিকে গুৱাহাটীত মই খুব এক্টিভলি সক্ৰিয়ভাৱে মই খুব ভাল ভাল মানে সংঘৰ পৰা মই কাম কৰি আছিলো নিউ আৰ্ট প্লেয়াৰ্ছ দীপক সংঘ প্ৰগতি শিল্পী সংঘ বহুত বছৰ কাম কৰিলে মই 1977তে মই গুৱাহাটী আকাশবাণী কেন্দ্ৰৰ মই অডিশ্যন দি মই নাটক কৰি আছিলো বহুত পুৰণি মানুহ মই আৰু মোৰ পৰিয়ালটোৱে মানে শহুৰৰ পৰিয়ালটোৱে মোক সন্মুখত দেখাৰ আগতে বা মোক চিনি পোৱাৰ আগতে তেওঁলোকে মোৰ মাতটো চিনি পাইছিল মোৰ বিয়া 82ত হৈছিল কিন্তু তেতিয়া চবেই কৈছিলে সেই আপিটো মানে ৰেডিঅ'ত মোক মানে মোৰ নাটক শুনিছে গতিকে সেইটো মোৰ কাৰণে এটা খুব ভাল লগা বিষয় আছিল যে মোৰ এটা চিনাকি তেওঁলোকৰ ওচৰত আছিলে গাঁওখনত কাৰণ আগতে খুব ৰেডিঅ' শুনিছিলে মানুহে তেতিয়াতো টেলিভিশ্যন নাছিলে এতিয়া মই তেওঁলোকৰ কাৰণে এজন চিনাকি মানুহে চিনাকি ছোৱালী এজনী আছিলো 1982ত মোৰ বিয়া হৈছিলে কিন্তু যেতিয়া বিয়াখন সামাজিকভাৱে হৈছিলে নে আমাৰ ৰেজিষ্ট্ৰেশ্যন হৈছিলে আৰু তাৰপিছত মই কি কৈ আছিলো আপোনাক সবেই গম পাইছিলে মই অভিনয় কৰি আছিলো সক্ৰিয়ভাৱে তেতিয়া মোৰ মনত এটা ভাৱ আহিছিলে যে মই কৰবাত আৰু শিকি ল'ব পাৰিলে ভাল আছিল আৰু শিকিবলৈ খুব আগ্ৰহ আছিল তেতিয়া বাবাক কৈছিলো যে বাবা মই NSDত পঢ়িবলৈ যাব পাৰো নেকি তেতিয়া বাবাই কৈছে তেতিয়া সেইটোৱে আমাৰ নলেজত আছিল যে তাত পঢ়িবলৈ যাব লাগে তেতিয়া বাবাই কৈছিলে যে তই যাব পাৰ কিন্তু তাত গ'লেতো তই ডাক্তৰ হ'ব নোৱাৰিবি কিন্তু তই যদি মেডিকেল পঢ়িবলৈ যাও তেতিয়া মই চিট পামেই তাৰমানে আগতে এন্ট্ৰেন্স হোৱা নাছিলে আগতে মাৰ্কছ বেচিছত হৈছিলে আৰু মোৰ মাৰ্কছ খুব ভাল আছিলে মই কটন কলেজত পঢ়িছিলো বহুত 76.6 আছিলে মোৰ এইটো ফিজিক্স কেমেষ্ট্ৰি বায়লজি গতিকে মই পামেই মানে চিট সেইটো আৰু একদম নিৰ্ঘাত আছিলে আৰু বায়লজিত মই লেটাৰো পাইছিলো তাৰপিছত আৰু বটানীত হাইছ মাৰ্ক পাইছিলো এতিয়া বাবাই ক'লে যে যদি তই মেডিকেল পঢ়িবলৈ যাও তেতিয়া কিন্তু তই চৰ্চা কৰি থাকিলে তই অভিনয় কৰি থাকিব পাৰিবি কাৰণ বাবাই মোৰ গুৰু তেওঁৰ পৰাই মই শিকিছো অভিনয় কেনেকে কৰিবলৈ আৰু বাবাই জানে যে মোৰ প্ৰাণটো আছে অভিনয়ত মোৰ নিচা অভিনয় বাবাই মোক সম্পূৰ্ণ বুজি উঠিছিলে বাবাই মই যেতিয়া ঘৰত বাবাই লিখা মনো এক্টিং বিলাক মই আখৰা কৰো বাবাই মোক চাই আছিলে বাবাৰ সেই চকু দুটা বাবাই যে মোক চাই আছিলে মোৰ ভুলবোৰ যেতিয়া শুধৰাইছিলে যে নহয় তই এনেকে কৰিবি এনেকে সেই হাল চকু মই এতিয়াও বিচাৰি থাকো মোৰ জীৱনত যদি আকৌ মই তেনেকুৱা এহাল চকু মই যদি পাওঁ যিজনে মোৰ ভুলবোৰ শুধৰাব মোক আগুৱাই দিব মোক মৰম কৰিব মোৰ কাৰণে মনো এক্টিং লিখিব মোৰ কথা ভাবিব তেতিয়া বাবাৰ কথা শুনি মই ভাবিলো যে বাবা ঠিকেই কৈছে মই মেডিকেলেই পঢ়ো মই চৰ্চা কৰি থাকিম মই অভিনয় কৰি থাকিব পাৰিম কিন্তু মোৰ ট্ৰেইনিংটো লোৱা নহ'ব NSDত যোৱাৰ ভাগ্য নহ'ব কিন্তু মই বাবাৰ কথা মানি মই MBBSত জইন কৰিলো গুৱাহাটী মেডিকেল কলেজত আৰু মই বাবাই মোক বহুত কিতাপ পত্ৰ যোগাৰ কৰি দিলে সেই উৎসাহতে যে মই বাবাৰ কথা শুনিলো আৰু বাবাৰ কথা শুনি মই কিতাপ পত্ৰ পঢ়ো আৰু খুব নাটক কৰো কলেজততো কৰোৱেই আৰু যেতিয়া বাহিৰৰ পৰা সংঘবিলাকে মোক কৰিব মাতে মই তাতো নাটক কৰো মই মুঠতে নাটক কৰিছিলো কিন্তু এটা মোৰ জীৱনত হেৰি হৈছিলে ঘটনা এটা যেতিয়া মই MBBS সোমালো জইন কৰিলো মই ফাৰ্ষ্ট ইয়েৰত যিটো প্ৰথম পৰীক্ষা আছিল ইউনিট টেষ্ট তেতিয়া মই মৃত্যুঞ্জয় নাটকখনৰ মই আখৰা কৰি আছিলো প্ৰগতি শিল্পী সংঘৰ পৰা আৰু তেতিয়া মোৰ ৰাতি আখৰা কৰি উভতি আহোঁতে অলপ সময় লয় তেতিয়া আমি দীঘলী পুখুৰীৰ পাৰত এটা ভাড়াঘৰত আছিলো পলম হয় আৰু নাটকৰ তাতে ইউফৰিক হৈ থাকোতো মানে ভাবি থাকো চৰিত্ৰটো সেইবিলাক ভাবি মেলি থকাৰ কাৰণে নি মই ভালকে পঢ়া নাছিলো ভালকে নপঢ়াৰ কাৰণে আৰু ভাগৰো লাগিছিল মই ইউনিট টেষ্টটোত বৰ বেয়া নম্বৰ পালো তাৰমানে যে আমাৰ 50 আছিলে ইউনিট টেষ্টটোত নম্বৰ আৰু তাত 25 পালেহে পাছ কিন্তু মই 18 পাইছিলো 18 পাওঁতে মোৰ বহীখন দাঙি পেলাই
ছাৰে দেখুৱাই দিছিল যে জাহানাৰা বেগম 18 পাইছে মানে 25ৰ ভিতৰত মই ফেল কৰিছিলো প্ৰথম ইউনিট টেষ্টটো 7 নম্বৰ কম আছিল মোৰ পাছ কৰিবলৈ গতিকে সেইটো মোৰ জীৱনৰ কাৰণে বৰ ডাঙৰ জোকাৰণি এটা আৰু এটা শিক্ষা এটা আচলতে তেতিয়া মই বুজিছিলো যে মই কি কাম কৰিলো মই কিয় মই টেকল কৰিব পৰা নাই আৰু মই ঘৰলৈ আহি সেইদিনা বহুত ভাবিছিলো তেতিয়া মই সময়ৰ সদ্ব্যৱহাৰ কথাটো তেনেকেই শিকিলো আচলতে যে মই নাটকত যেনেকৈ সময় দিম ঠিক তেনেকৈ মই পঢ়াটো সময় দিম মই আখৰাও কৰিম ৰাতি যদি 10টাত আহি পালো আখৰাৰ পৰা 9টাত আহি পালো কিবা এটা খাই ৰেষ্ট ললো ৰাতি কিন্তু মই 2টা বজালৈকে পঢ়িম মই মেকআপ কৰি দিম যিখিনি মই সন্ধিয়া পঢ়িলোহেঁতেন সেইখিনি মই ৰাতি পঢ়ি দিম তেনেকুৱা ধৰণৰ মই এটা যেতিয়া নিজে অংক কৰিবলৈ ললো তাৰ পিছৰ পৰা কিন্তু মই কোনো কথাতে কেতিয়াও উজুতি খাব লগা হোৱা নাই আজি পৰ্যন্ত মই ইমানেই সচেতন হৈ থাকো কিবা এটা যেতিয়া কাম থাকে এখন নাটকেই যেতিয়া মই কৰো সেই নাটকখন কৰোঁতেওতো মোৰ চাকৰি চলি থাকে ৰোগী চোৱা চলি থাকে মোৰ কাম কাজবিলাক চলি থাকে কেনেকে চলি থাকে এনেকেই চলি থাকে তাৰমানে মই সেই সময়মতে আৰম্ভ কৰাৰ যিটো মোৰ তাৰণা যে 5টাত যদি আখৰা 5টাত আৰম্ভ কৰিবই লাগিব যিকোনো উপায়েৰে 8টাত শেষ কৰিব লাগিব কাৰণ 8টাত শেষ হলেহে আধা ঘণ্টা আমি আখৰাৰ ওপৰত পৰ্যালোচনা কৰিব পাৰিম আখৰা কৰি গুচি গলেইতো সেইটোক আখৰা নকয় আখৰা কৰাৰ অন্তত আমাৰ কিনো ভুল হ'ল কিনো উত্তৰণ হ'ল আজি বা ইয়াৰ ঠাইত কি আৰু এনেকে কৰিলে আৰু বেছি হ'ল বা নাটকখনৰ জড়িত যিকোনো কথা আমি পাতিব লগা হয় কলা কুশলীৰ লগত গতিকে সেইখিনিৰ কাৰণে আধা ঘণ্টা সময় আমাক লাগে তাৰ পাছতহে আমি যাওঁ দেই বুলি বিদায় লৈ যাব পাৰো গতিকে সেই সময়টো ধৰি প্ৰত্যেকে নিজৰ নিজৰ ঘৰ 8টা মান বজাৰ 8টা 8:30 পাই যাব পাৰে তেতিয়া প্ৰত্যেকৰে কাৰণে ঘৰত গৈ নিজৰ কাম কৰা ল'ৰা ছোৱালীক পঢ়োৱা আমি এমএছআৰ মানুহ আমাৰো বহুত কাম থাকে তেনেকুৱা কৰিবলগীয়া বা বজাৰলৈ যোৱা কোনোবা অভ্যৰ্থনা কোনোবাই মাতিছে তাত গৈ পেলাই মাতখাৰ দিয়া সকলোখিনি কাম নিয়াৰিকে চলি থাকে যেনেকৈ মোৰো নিয়াৰিকে চলি থাকে গতিকে সেই প্ৰৱণতাটো তেতিয়াৰ পৰাই আহিল তেতিয়া মই বহুত সৰু কিন্তু সেইটো মোৰ এটা ডাঙৰ শিক্ষা আৰু মই মোৰ মা দেউতাকো দেখিছিলো যে খুব সময়মতে কামবোৰ কৰিছিল বিশেষকৈ বাবাকো দেখিছিলো যে অফিচ যোৱা অহা তাৰ পাছত আমাক সময় দিয়া গোটেই সন্ধিয়াটো বাবাই আমাক সময় দিছিল আৰু আমাক খুব নাটক আৰু চিনেমা চাবলৈ লৈ গৈছিল খুব গৈছিলো আৰু তাতে দীঘলীপুখুৰীৰ পাৰত আছিল ঘৰটো তাৰ পৰা নাটক হলে তাৰ পৰা খোজকাঢ়ি গৈ নাটক চোৱা এটা আছিল ৰেডিঅ' চেণ্টাৰত কাম কৰিছিলো কেইবাখনো নাটক কৰিছিলো সেইবিলাকে মোক সহায় কৰিছিল আচলতে নিজকে আৰু অকমান শিক্ষিত কৰাৰ নাটকৰ ক্ষেত্ৰত কাৰণ মোৰ কোনো প্ৰফেচনেল ট্ৰেইনিং নাই কিন্তু বাবাৰ কথাষাৰে মানি চলিছিলো যে গোটেই পৃথিৱীখনেই আচলতে এখন কিতাপৰ দৰে যেতিয়া তই অভিনয় কৰ চকু দুটা খোলা ৰাখিবি অনবৰতে প্ৰত্যেকটো পৰিৱেশ তই পৰ্যালোচনা কৰি থাকিবি অবজাৰভেটৰী পাৱাৰটো তই খুব ষ্ট্ৰং ৰাখিবি এই কথাবোৰ বাবাৰ পৰা শিকা কাৰণে মই সেই খুব অবজাৰভেশ্যন কৰো আৰু জন্মগতভাৱে মই খুব বেছি ইমোচনেল মানুহজনী সংবেদনশীল সেইকাৰণে চাগে চৰিত্ৰ এটাক চাগে আপোন কৰি লোৱাত নিজৰ ভিতৰত প্ৰতিপালন কৰাত চাগে মই চাগে কৰিবলৈ চেষ্টা কৰিব পাৰো চাগে মই যে সফল হৈ গৈছো সেইটো মই ক'ব নোৱাৰো এটা এৱাৰ্ড পালো কাৰণেই মই যে খুব সফল অভিনেত্ৰী এগৰাকীটো মই ক'ব নোৱাৰো মোৰ কিমান ভুল হয় সেইবোৰ মই নিজে দেখা পাওঁ পিছত আৰু মানুহে যেতিয়া প্ৰশংসা কৰে মই তেতিয়া লজ্জিত হওঁ আৰু কানিনৰো মই যেতিয়া চাওঁ তেতিয়াও মই ভাবো যে নাই মই এইখিনি এনেকে কৰিলো এইটো তেনেকে কৰিলো নাই এইটো মই এনেকুৱা মই কেতিয়াবা চাবও নোৱাৰো আৰু কিছুমান কাম আছে যিটো মই পিছত আৰু এবাৰ চাব নোখোজো তাৰমানে মই তাত সেই ভুলবিলাকৰ পৰা শিকিবলৈ চেষ্টা কৰি আছো মই তেনেধৰণে নিজকে অলপ শিক্ষিত কৰাৰ চেষ্টা কৰিছো চৰিত্ৰটোক ন্যায় দিয়াৰ চেষ্টা কৰিছো ঠিক আছে এতিয়া সুধিছো বাইদেউ বহুত মানে কথা জানিলো আপোনাৰ লাইফত ষ্ট্ৰাগল আছে কষ্ট পাইছে আপুনি কেতিয়াবা জীৱনত অকমান শ্বেয়াৰ কৰক এটা কথা কওঁ তোমাক যে যদি জীৱনত কষ্ট নাথাকে দুখ নাথাকে প্ৰত্যাহ্বান নাথাকে তেতিয়া কিন্তু মানুহে একো কৰিবও নোৱাৰে জীৱনটো যদি বেড অফ ৰজেছ হৈ যায় তোমাৰ ইমান ধুনীয়া জীৱনটো যে তুমি একো না তোমাৰ অভাৱ আছে না তোমাৰ শত্ৰু আছে না তোমাক ক্ৰিটিচাইজ কৰা মানুহ আছে না প্ৰত্যাহ্বান একোৱেই নাই তুমি আৰামত আছা ধুনীয়াকে খাইছা বৈছা সেইটো জীৱনৰ পৰা কিবা সৃষ্টি হ'ব নোৱাৰে কেতিয়াও
সৃষ্টিৰ অন্তৰালত সদায় তুমি চাবা সদায় কিছুমান সুখটো লাগিবই মানুহক জীৱনত জীয়াই থাকিবলৈ দুখ থাকে সদায় বিষাদ থাকে আঘাত থাকে ক্ষোভ থাকে তাৰণা থাকে কাম কৰিবলৈ নোপোৱাৰ পুঞ্জীভূত দুখবোৰ থাকে বুকুৰ মাজত মানুহে দিয়া আঘাতবোৰ থাকে বহুতে আঘাত দিয়ে ন মানুহেতো সকলোকে ইজনে সিজনক বুজাটো সম্ভৱ নহয় এতিয়া ছ'চিয়েল মিডিয়াৰ দিন ছ'চিয়েল মিডিয়াত মানুহে মানুহক দূৰৰ পৰাহে দেখে বাহ্যিকভাৱে ভিতৰৰ পৰাতো নেদেখে কাকো বাহ্যিকভাৱে মানুহে মানুহক আক্ৰমণো কৰে মৰমো দিয়ে প্ৰশংসাও কৰে খুব কটুক্তিও কৰে গতিকে তাৰ ভালখিনি লৈ তাৰ যিখিনিয়ে দুখ দিব পাৰে সেইখিনি সাঁচি ৰাখি এটা ডাঙৰ টোপোলা কৰি থৈ তাৰ ওপৰত যদি থিয় হৈ দিব পাৰোঁ তেতিয়া অলপ নিজকে ওখ ওখ লাগিব একো নেদেখিম ভালবোৰে দেখি থাকিম খালি গতিকে তেনেধৰণে পুঞ্জীভূত দুখ ক্ষোভৰ পৰা মানুহৰ সৃষ্টি হয় সৃষ্টিৰ উন্মাদনা বাঢ়ে আৰু সেইটো মই ভাবোঁ ওপৰলাৰে এটা আশীৰ্বাদ সেইখিনি নাথাকিলে সংঘাত নাথাকিলে সংগ্ৰাম নাথাকিলে জীৱনত একো নহয় সেইবিলাক হ'ব লাগে আচলতে ভাল বুলি লওঁ সকলোৱে লওক তথাপিতো যদি আপুনি এটা বস্তু এনেকুৱা এটা দিন বা এনেকুৱা এটা ঘটনা আপুনি শ্বেয়াৰ কৰিব বিচাৰে যিটো ঘটনাৰ পৰা মানুহ অনুপ্ৰাণিত হ'ব যে আপোনাৰ লগতো তেনেকুৱা হৈছে কিবা নাই তেনেকুৱা বিশেষ নহয় মই দেখিছোঁ তুমি চা বহুত মানুহক তুমি ক'ত লগ পোৱা ছ'চিয়েল মিডিয়াত নহয় বহুত মানুহক লগ পোৱাৰ এতিয়া মই তোমাৰ লগত কথা পাতি আছোঁ যিসকলে ভিডিঅ'টো চাব হয়তো তেওঁলোক কিমান অগণন মানুহে ভিডিঅ'টো চাব আৰু সেই অগণন মানুহে চাই আছে তাৰমানে মই তেওঁলোকক কৈ আছোঁ কথাখিনি গতিকে মাধ্যমটো কি তোমাৰ এই আজিৰ এই সাক্ষাৎকাৰটো গতিকে ছ'চিয়েল মিডিয়াৰ মাধ্যমেৰে মই বহুত মানুহৰ লগত আছোঁ বহুত মানুহে মোক চাই আছে আৰু সেই মানুহখিনিত বহুত নতুন প্ৰজন্মৰ আছে বহুত মোতকৈ জ্যেষ্ঠ মানুহসকলো আছে যিসকলৰ জীৱনত নিৰাশা আছে যিসকল নৱপ্ৰজন্ময়ো কিবা কিবি কৰিব নোৱাৰাৰ ক্ষোভ আছে মনত দুখ আছে মনত তেওঁলোকক মই আচলতে উৎসাহিত হৈ কৰিব লাগে মোৰ নিজৰ জীৱনৰ দুখ বেদনাবিলাক কৈ বা মই কেনেকৈ কিবা কিবি কৰিবলৈ আগবাঢ়িব পাৰিছোঁ সেইটো তেওঁলোকৰ কাৰণে উৎসাহজনক হ'ব পাৰে কিন্তু মই সেই দুখ বেদনাখিনিয়ে মোক কিমান পীড়া দিছে সেই কথাটো ক'লে তেওঁলোক হয়তো নিৰাশ হ'ব পাৰে কাৰণ পীড়াবিলাক সকলোৱে সকলো মোৰ দৰে চম্ভালিব নোৱাৰিবও পাৰে তেওঁলোকৰ সেই একচেপ্টেবিলিটিটো হয়তো নাথাকিব কোনোবা নিৰাশ হৈ হয়তো কিবা কৰি দিব পাৰে কিন্তু মই নকৰোঁ মই কেতিয়াও নকৰোঁ মোৰ জীৱনত যিমানেই ডাঙৰ সংঘাত নাহক কিয় মই সিমানখিনি মানসিকভাৱে শক্তিশালী যে মই কেতিয়াও তেনেকুৱা ধৰণৰ এটা ষ্টেপ নলওঁ যিটোৱে মোক কষ্ট দিব কাৰণ মই নিজকে বহুত ভাল পাওঁ মই যদি নিজক ভাল নাপাওঁ মই নিজক যদি যত্ন নলওঁ মই কেনেকৈ থিয় হৈ থাকিম ইমান ব্যস্ততাপূৰ্ণ পৃথিৱীখনত মোৰ আজি ভাগ্যক্ৰমে মোৰ স্বামী মোৰ খুব সহযোগ মোৰ লগত তেখেতে মোক কিমান তেখেতৰ ছায়াতে মই আছোঁ জীয়াই তেখেতৰ ছায়াত মই উশাহ লৈছোঁ মোৰ মনৰ কথা কৈছোঁ মই মোক কেতিয়াবা মোৰ গাটো বেয়া লাগে বুলিও সময়ে সময়ে তেওঁ মোক ফোন কৰে টেবলেটটো খালানে এতিয়া মোৰ অলপ বৰ্তমান অসুখ হৈ আছে বাৰু কিন্তু সেইটো খবৰলৈকে তেওঁ ৰাখে মোক বাধা নিদিয়ে নহয় যে তুমি নকৰিবা নাযাবা নকৰিবা এনেকুৱা ধৰণৰ মোক সদায় তেওঁ পৰিৱেশ তৈয়াৰ কৰাত সহায় কৰে আচলতে মোক আনকি এনেকৈও কয় শ্বুটিং চলি থাকোঁতে তুমি ঘৰৰ কথা চিন্তা নকৰিবা সেইটো মোৰ কাৰণে এটা খুব ডাঙৰ সকাহ তেওঁ মোৰ যদি ঘৰত কিবা সমস্যাও হৈ থাকে মোৰ চিন্তা লাগি থাকে মোৰ এটা টেণ্ডেঞ্চি আছে মই ফোন কৰি সুধোঁ আনকি মোৰ ছোৱালীজনীক সুধোঁ কিবা অসুবিধা হৈছে নেকি ঘৰতে তাইও কয় নাই নাই একো হোৱা নাই কিন্তু আহি গম পাওঁ যে নাই নাই এইটো কৈছিল কিন্তু মোক জানিবলৈ নিদিয়ে যাতে মই চিন্তা কৰি মোৰ মনটো যাতে বেয়া নকৰোঁ সেই তেনেকুৱা কথা আচলতে গতিকে তেনেকুৱা ধৰণৰ ক'বলৈ হ'লে এটা কথাতে মই অলপ দুখ পাইছিলোঁ কিন্তু লগতে মই আকৌ নিজকে ঠিকো কৰি ল'লোঁ কোনোবা এজনে লিখিছিল এবাৰ চিনেমাখন ৰিলিজ হোৱাৰ পিছতে বহুতে কিন্তু ভালকে লিখিছিলে কাৰণ ছ'চিয়েল মিডিয়াই মোক ইমান সহায় কৰিছে মই আজিও তোমাৰ এই সাক্ষাৎকাৰৰ মাধ্যমেৰে মই সেই সকল লোকক আৰু সাংবাদিকসকলকো মই ধন্যবাদ জনাওঁ যে তেওঁলোকে এটা প্ৰচাৰ কৰিছিল যে চিনেমাখন ভাল হৈছে আপোনালোকে চাওক সেই মানুহখিনিকতো মই ব্যক্তিগতভাৱে চিনি নাপাওঁ তেওঁলোকে চিনেমাখন চাই মোৰ অভিনয় বুলি নহয় মঞ্জুল বৰুৱাৰ যিটো কাম অনন্য সৃষ্টি অনুৰাধা শৰ্মা পূজাৰী অনন্য সৃষ্টি তৰালী গৰিমা আমাৰ চিনেমাখনত কাম কৰা প্ৰত্যেকজন ব্যক্তি সুমনৰ পৰা আৰম্ভ কৰি তীব্ৰজ্যোতিৰ পৰা আৰম্ভ কৰি আমাৰ যি নতুন প্ৰজন্মৰ যিকেইজনী সৰু সৰু ছোৱালী ৰাজশ্ৰী বিদ্যা ভাৰতী কুলা কুলদীপ উপকূলকটো সকলোৱে জানে বলৰাম ৰজত কাপুৰ
তেওঁলোকৰ কামবিলাক যি ধৰণে লিখিছিল মানুহে সেইবিলাকৰ পঢ়ি পঢ়ি মানুহৰ চাবলৈ মন গৈছিল আৰু মানুহে হাউচফুল কৰি কৰি অনুৰ চাইছিল গতিকে মই বহুত আজি এই সুযোগতে আকৌ এবাৰ মই তেওঁলোকক ধন্যবাদ জনাইছো আন্তৰিক ধন্যবাদ জনাইছো গতিকে যেতিয়া এইখিনি চলি আছিল তেতিয়া উৎসাহেৰে ভৰি পৰিছিল মন আৰু আমাৰ যিটো চিনেমাখনৰ কন্টেন্ট আছিলে এই কন্টেন্টটোৱে মানুহক খুব আকৰ্ষিত কৰিব পাৰিবনে নোৱাৰে মানে চাবনে নাচায় আমাৰ অলপ চিন্তা আছিল কিন্তু যি ধৰণে মঞ্জুল বৰুৱাই চিনেমাখন নিৰ্মাণ কৰিছিল আমি তেতিয়াও গম পাইছিল মানে ইমান হাঁহিৰ খুৰাক আছিল তাতে চিটুৱেশ্যনেল কমেডি যিখিনিয়ে মানুহক ইমান হহুৱাইছিল আমি যেতিয়া চিনেমাখন চাই থাকো আমাৰ নিজৰে ভাল লাগে আমি নিজেও হাঁহো আৰু চাওঁ যে মানুহে ইমান হাঁহিছে য'ত য'ত হাঁহিব লাগে অথচ তাত কোনো এনেকুৱা হেৰিও নাই কিন্তু চিটুৱেশ্যনেল কমেডিৰ মানুহে যি ধৰণে হাঁহিছিল সেই কথাবিলাকে আনন্দ দিছিল আৰু সেইবিলাকে মানুহে চাগে নিজকে মনোৰঞ্জনৰ এটা বিশেষ খুৰাক এটা পাইছিল তাতে সেইকাৰণে বহুত মানুহে চাইছিল আৰু সেই সময়ত এজনে লিখি দিছিল এনেকে চিনেমাখন অলপ দীঘল বুলি বহুতে কৈছিল বৰ্তমান মানুহ খুব ব্যস্ত মানুহৰ সময়ৰ বহুত মূল্য অলপ দীঘল বুলি বহুতে কৈছিল 2 ঘণ্টা 45 মিনিট আৰু 15 মিনিট মান কম হলে ভাল আছিল বুলি কৈছিল কিন্তু আমাৰ পৰিচালকৰ দৃষ্টিত এখন চিনেমা হয় আচলতে তেওঁ এখন ফ্ৰেম দেখে এটা কাহিনী দেখে তেওঁ ভিজুৱেলাইজ কৰে যিটো আমাৰ মাজেৰে উলিয়াই আনে গতিকে তেওঁৰ যিটো আছিল সেইটোত তেওঁ এই বৃদ্ধাগৰাকীক তেওঁ ফাৰ্ষ্ট ৱাক কৰাই দি মানে তেওঁ সেই লোনলিনেছটো প্ৰকাশ কৰিবলৈ তেওঁৰ যিটো চিন্তা আছিল সেই চিন্তাৰে তেওঁ চিনেমাখন তৈয়াৰ কৰিছে আৰু সেইটোত বহুত মানুহ এনেকুৱাও আছে এনেকেও কৈছে যে আমি আৰু অলপমান চাই থাকিব পাৰিলে ভাল আছিল চিনেমাখন বৰ সোনকালে শেষ হৈ গ'ল যেন লাগিছে বহুতে কৈছে দীঘল হৈছিল হয়তো অলপ ছুটি কৰিব পৰা থল আছিলে সেইখিনি বাৰু বেলেগ এটা কথা কিন্তু এজনে লিখিছিল যে ডাইৰেক্টৰ্ছ এডিটিং এণ্ড প্ৰডিউচাৰ্ছ এক্টিং এই শব্দটো এই বাক্যটো পাই মই সেইদিনা খুব দুখ পাইছিলো যে সেই ব্যক্তিজনে এনেকে লিখাৰ আগত এবাৰ যদি ভাবিলেহেঁতেন প্ৰডিউচাৰ্ছ এক্টিং বুলি লিখাৰ আগত যে কিহৰ তাৰণাত পৰি মই স্বামী প্ৰডিউচাৰ মানে ময়ে প্ৰডিউচাৰ কিহৰ তাৰণাত পৰি ইমান লোকচান ভৰি ভৰি এখন চিনেমায়তো ব্যৱসায় দিয়া নাই এখন চিনেমাৰো আমি ইমান কনো পইচা ঘূৰাই পোৱা নাই গতিকে কিহৰ তাৰণাত পৰিনো পইচাবোৰ পানীত পেলাই আছে বাৰু এই মানুহগৰাকী কিহৰ তাৰণাত অভিনয় কৰি আছে বাৰু অকমান যদি ভাবিলেহেঁতেন ক'ৰবাত যদি খবৰ ললেহেঁতেন যে এই মানুহগৰাকীৰ এই পৰিয়ালটোৰ কিমান বেংক বেলেঞ্চ আছে এই পৰিয়ালটোৱে কিমান বিদেশ ভ্ৰমণ কৰিছে এই পৰিয়ালটোৱে কিমান বিলাসিকতাৰে দিন কটাইছে এবাৰ যদি ভাবিলেহেঁতেন আমি দুজন চিকিৎসক মাত্ৰ সেই কথাটো যদি এবাৰ ভাবিলেহেঁতেন যে নিজে প্ৰযোজনা কৰি অভিনয় কৰিবলৈ গৈছো তো মই কি খুব ভুল কৰিলো নেকি এই কথাটোৱে এনেকে প্ৰমাণ কৰে নেকি মই প্ৰডিউচাৰ কাৰণে সেই কেৰেক্টাৰটো মই লৈছো কৰিবৰ কাৰণে নহয় সেইটো কেতিয়াও নহয় তাৰমানে মোৰ অভিনয় কৰাৰ যিটো তাৰণা আৰু মই এগৰাকী বঞ্চিত অভিনেত্ৰী এই ক্ষেত্ৰত মই কোনেও মোক এই হিচাপে নলয় যে এই মানুহগৰাকীক বিশ্বাসত ল'ব পাৰি তেওঁ এই কেৰেক্টাৰটো কৰিব আমাৰ অসমত সেইটো ধাৰাও সৃষ্টি হোৱা নাই বাৰু যে এগৰাকী ব্যক্তিক কেন্দ্ৰ কৰি এখন চিনেমা হ'ব পাৰে বুলি যিটো মই নিজৰ কথা ভাবিব লাগিব তাৰমানে মোৰ স্বামীয়ে ভাবিব লাগিব মোৰ কথা যে ষ্টৰিটো মোৰ ভাল লাগিছে কৰা তুমি কোনে মোৰ কাৰণে ভাবিব মই যদি নিজৰ কাৰণে নাভাবো মোৰ কাৰণে কোনে ভাবিব আপুনি যিজন ব্যক্তিয়ে লিখিলে প্ৰডিউচাৰ্ছ এক্টিং বুলি আপুনি ভাবিবনে গতিকে এই কথাষাৰে মোক দুখ দিছিল যদিও মই সেই কথাষাৰ মুচি পেলাবলৈকো মোক সেই আধা ঘণ্টা সময়ে লৈছিল আচলতে যি সময়ত মই দুখ পালো সেই সময়তে মই তাৰ 100 গুণ বেছি মই আৰু অনুপ্ৰেৰণা লাভ কৰিলো সেই শব্দ কেইটাৰ পৰা আৰু অনুপ্ৰেৰণা লাভ কৰিলো যে একো নাই মই মোৰ কাম কৰি যাম পৃথিৱীখন বৰ দুদিনৰ কাৰণে মানুহবিলাকৰ কাৰণে আচলতে এই দুদিনীয়া জীৱনটোত আমি ইমান কোনে কি ক'লে নক'লে এইটো মই এনেকে কৰিব লাগিছিল তেনেকে কৰিব লাগিছিল এনেকুৱা ধৰণৰ কথাবোৰ ভাবি চিন্তি সময় নষ্ট কৰাৰ কাৰণে মোৰ সময়ে নাই গতিকে মই কেনেকৈ আৰু কাম কৰিম সেইটোৰ ওপৰতে মোৰ আৰু চিনেমা আৰু নাটক কৰিম গতিকে এনেকুৱা ধৰণৰ কথাবিলাকে মনটো ভৰাই ৰাখিলে মই সদায় উজ্জীৱিত হৈ থাকিব পাৰিম সদায় মই উদযাপন কৰি থাকিব পাৰিম মই যদি কান্দি থাকো এওঁ এনেকে ক'লে কিয় ক'লে এনেকে তেতিয়া আৰু মই আগবাঢ়িবই নোৱাৰিম বহুত আৱেগিক ন মই আৱেগিক আৰু মই ভাবো আৱেগটো মোৰ কাৰণে এটা
যোগাত্মক কথা ষ্ট্ৰেংথ হয় আপোনাৰ ইয়েছ মোৰ আবেগটো মোৰ চকুপানীবোৰ মোৰ ষ্ট্ৰেংথ হয় মই যেতিয়া কান্দো মই কৰবাত এই কথাষাৰ কৈছিলো যে মই যেতিয়া কান্দো মোৰ চকুহাল ধুই যায় নহয় কান্দোনেৰে মোৰ দৃষ্টি আৰু সূক্ষ্ম হয় আৰু সূক্ষ্মভাৱে মই চাব পাৰো তেতিয়া মোৰ চকুলোৰে বিধৌত মোৰ চকু দুটাৰে মোৰ দৃষ্টি আৰু বেছি পৰিস্ফুট হৈ উঠে মই অনুভৱ কৰো তেনেকে আৰু এইটোৱে আমাৰ নতুন ল'ৰা ছোৱালীবিলাকৰ কাৰণেও এটা মই ভাবো এটা বাৰ্তা হোৱা উচিত তোমালোকে যদি ভাঙি পৰিছা তোমালোকে যদি বিচৰা মতে কাম কৰিব পৰা নাই তোমালোকে যদি মনত দুখ আহিছে তোমালোকৰ নিৰাশা আহিছে তোমালোকে কান্দি তোমালোকে ভাঙি নপৰিবা কান্দি নতুনকৈ জি উঠা তুমি ধুনীয়াকে নতুনকৈ আকৌ পৃথিৱীখন চাবলৈ শিকা নতুনকৈ আকৌ পৰিস্ফুটভাৱে তুমি দেখা পোৱা যে তুমি আৰু কি কি কাম কৰিব লাগিব আমাৰ নিজৰো আমাৰ কেতিয়াবা থাকে দুখ থাকে দুখ তাৰমানে মনৰ দুখ নহয় দুখ থাকে যে আমি ভুল থাকে যে আমিও তেনেদৰে কাম কৰা নাই আমি নিজকে আমি তেনেদৰে সংশোধন কৰিবলৈ চেষ্টা কৰিব লাগিব আজি মই নিজে কৰা ভুলবিলাকৰ পৰা যদি শিকিবলৈ চেষ্টা কৰি আছো আজিলৈকে আৰু সেইখিনি মই ইমপ্লিমেণ্ট কৰি আছো যে মোৰ সৌভাগ্য হৈছে মোক স্বামীয়েহে সুবিধাটো দিছে যে মই অনুৰোধ মোৰ ভুলবিলাক সংশোধন কৰি আৰু মই মঞ্জুল বৰুৱাকো এই ক্ষেত্ৰত মই ধন্যবাদ জনাব লাগিব যে মঞ্জুলে এটা কণ্ট্ৰলড এক্টিঙত সি ট্ৰাষ্ট কৰে আৰু তাৰ সেই চকু দুটা মোক যে চাই থাকে সেই দুটাও মোৰ ববাই চাই থকা চকু দুটাৰ দৰেই মোৰ যেতিয়া মোৰ বুলি নহয় কোনো এজন অভিনেতা অভিনেত্ৰী কোনো লাউড এক্টিং সি নিবিচাৰে খুব ভদ্ৰভাৱে কয় যে এইটো শ্বট আকৌ ল'ম তেতিয়াই বুজি পাওঁ যে চামথিং আৰু ইয়াতকৈ বেটাৰ কৰিব লাগিব বাইদেউ আপোনাৰ বেয়া হৈছে আপুনি এনেকৈ সি নকয় আনকি ইমান মানে ভদ্ৰতাৰে ইমান সন্মানেৰে কথাষাৰ কয় যে এই শ্বটটো আকৌ ল'ম সেইটোতে বুজি পাওঁ তেতিয়া বিশ্লেষণ কৰোঁ অলপ সময় কি হ'ল কি নহ'ল আৰু ঠিক আছে এনেকুৱা ধৰণে গতিকে তেনেকুৱা ধৰণৰ নিজকে সংশোধন কৰি আমি প্ৰত্যেকেই যদি কাম কৰোঁ তেতিয়া ভাল হয় ঠিক আছে বহুত কথাই জানিলো বাইদেউৰ মানে এনেকুৱা লাগিছে যে বাইদেউ ইমান তুমি নহয় তুমি প্ৰশ্ন কম সুধিছা ভাল লাগিছে আজি চাগে আপোনালোকে মোৰ দৰ্শকেও ক'ব যে মই মানে কথা ইমান ধুনীয়াকে মই মানে কথা শুনাতকে মই প্ৰশ্ন কৰো কথা কৈ থাকো আজি মানে এনেকুৱা হৈছে মোৰ মানে এতিয়া লাজেই লাগিছে ইমান কথা ক'লো নাই এতিয়া মই একেবাৰে শেষৰ ফালে আহিছো এতিয়া আপোনাৰ ঘৰত কোন আছে মানে ববাৰ ঘৰত কোন কোন আছে ববাৰ ঘৰত ববা নাই মায়ো নাই যেতিয়া অনুৰৰ শ্বুটিং চলি আছিলে তাৰ আধাৰ পৰা মোৰ মা অসুস্থ হৈ পৰিছিলে মোৰ মা খুব ভাল এগৰাকী গায়িকা আছিলে কোনো গম নাপালে মায়ে মানে পাব্লিচিটিৰ অভাৱত গম নাপালে নিজে কভাৰ নকৰে কি মানে মা আছিলে ঘৰতে গান গায় আমাৰ ল'ৰা ছোৱালীৰ কাৰণে গান গায় আৰু মায়ে আচলতে নিজে গোৱা গানবিলাক স্কুলত থাকোতে মায়ে খুব গান গাইছিলে শ্ৰেষ্ঠ গায়িকা হৈছিলে এইবিলাক মায়েৰ মুখত শুনো আৰু মায়ে সেই গান গাই মোৰ ভাই ভনীকেইটাক খুৱাই বিচুকনি গীত হিচাপে মায়ে ব্যৱহাৰ কৰে আৰু সেইকাৰণে সেই গানবিলাক আমাৰ খুব প্ৰিয় আৰু মোৰ যদি কণ্ঠস্থ আছে মায়ে গোৱা এটা বনগীত যিটো নিচুকনি গীত হিচাপে মায়ে ব্যৱহাৰ কৰিছিল গতিকে সেই গানটো মোৰ মনত থাকি গ'ল সেই গানটোৱে মই যেতিয়া শ্বুটিঙৰ কাৰণে আহিছিলো তেতিয়া মায়ে গাইছিল আৰু মই সেই সময়ত মই আৰু মোৰ ভণ্টি আছে গুৱাহাটীতে সুফিয়াৰা বেগম তাই কানিনত এটা গান গাইছে আপোনালোকে কানিন চালে যিটো ক্লাবত যিটো গান গাইছিলে যিজনী ছোৱালীয়ে তাইয়ে হয় ছোৱালীজনী আৰু তাইয়ে গানটো গাইছিলে আৰু তাই গান গাই আচলতে সেই তাইহে এটা হিডেন টেলেণ্ট সোমাই আছে তাই গান কেতিয়াবা মানে তোমালোকে শুনিলে কবা সিদিনা মই শ্বিলঙলৈ গৈছিলো মই তাইৰ গানবোৰ বাটত শুনি গৈছো এতিয়া মোৰ লগত আছিলে ময়ূৰ বৰা আৰু দীপজ্যোতি শইকীয়া আৰু অঞ্জনা গগৈ বুলি মানুহৰ গাড়ী তেওঁলোকে ভবা নাছিলে যে সেইটো অৰিজিনেল চং নহয় যেতিয়া মই ক'লো এইটো মোৰ ভণ্টিয়ে গাইছে কেনেকুৱা লাগিছে আপোনালোকৰ তেওঁলোকে আচৰিত হৈ গৈছিলে গতিকে তাইও অলপ লুকাই আছে মানে কানিনত যেনিবা তৰালিয়ে তাইৰ গান শুনি পেলাই ক'লে যে নাই এইটো বাইদেউ এইটো চুফি বাইদেৱে গাব এইটো গান ক্লাবৰ গান এটা সেইটো তাই গাইছিলে মধুশালা বুলি গান এটা সেইটো তাই গাইছিলে গতিকে মোৰ বাইদেউ খুব ভাল গান গায় ডক্টৰ ৰচনাৰ বেগম তাই তেজপুৰত যিখন দৰং কলেজ আছে তাৰ পৰিসংখ্যা বিজ্ঞানৰ যে ষ্টেটিষ্টিক্সৰ তাই হেড অফ দি ডিপাৰ্টমেণ্ট হিচাপে ৰিটায়াৰ কৰিছে মোৰ ভাইটি ডক্টৰ মতিউৰ ৰহমান তেওঁ গুৱাহাটী ইউনিভাৰ্চিটিৰ লৰ এছিষ্টেণ্ট প্ৰফেচাৰ গতিকে মোৰ এজনী ভণ্টি ডাক্তৰ আছিলে তাই ঢুকালে বুলেনাৰা বেগম মোৰ তলতে তাইও অভিনয় কৰিছিলে গতিকে আমি বাচি থকা ভাই ভনীকেইটাই মায়ে যেতিয়া গানটো গাই আছিলে
টেবুলখনত মোবাইলটো আছিলে আমি হঠাৎ ভাবিলো যে মই ৰেকৰ্ড কৰোঁ বুলি মই অডিঅ'টিহে টিপিলো মানে মই ভিডিঅ' কৰিব পাৰিলোহেঁতেন খুব আফচোচ থাকি গ'ল অডিঅ'টো আছে মোৰ তাত মই থৈছোঁ সযতনে মায়ে সেই ধুনীয়াকৈ সেইটো গোৱাই নহয় তাৰ পাছতো মানে মায়ে বহুত কেইটা গান গাইছিলে সেইদিনা সেই গান গোৱা মানুহগৰাকী 15 দিনমান পাছত মা অসুস্থ হ'বলৈ ধৰিলে বহুত অসুস্থ তাৰ আগতেও মাৰ বাইপাছ চাৰ্জাৰী কৰা আছে মাৰ বহুত যত্নত থাকে মোৰ ভাইটিয়ে বহুত যত্নত ৰাখে মোৰ মাক ভাইটি ভাই বোৱাৰীহঁতে বহুত যত্ন আমাৰ ল'ৰা ছোৱালীকেইটাই আচলতে বাবা মাক আমি বহুত যত্ন কৰিছিলোঁ কিন্তু সেইবাৰ মাইক ঘূৰাই আনিব নোৱাৰিলোঁ মই শ্বুটিঙৰ পৰা কেইবাবাৰো ফোন আহোঁতে মই দৌৰি দৌৰি গৈছিলোঁ মোক এবাৰ সুমনে লৈ গৈছিলে ৰণেল আৰু সুমনে লৈ গৈছিলে মানে মই ভাবিছোঁ মা কিবা হৈ আছে মা অক্সিজেনত আছিলে কিন্তু মা একো কথা কোৱা নাছিলে কিন্তু মা যেন অপেক্ষা কৰিছিল শ্বুটিং শেষ হ'বলৈ মোৰ তেনেকুৱা লাগিছিল তাৰমানে মায়ে যেন জানিছিল যে তোৰ কামটো শেষ হওক কাৰণ মাক বাপেকৰ ভিতৰৰ পৰা এটা থাকে ন ল'ৰা ছোৱালীৰ প্ৰতি হয়তো সেইটো মায়ে বিচাৰিছিল গতিকে শ্বুটিং শেষ হোৱাৰ ঠিক 4 দিন পিছত মা গুচি গ'ল গতিকে বাবাও নাই মায়ো নাই ভাইটি আছে ভাই বোৱাৰী আছে আফিফা গুৱাহাটীত মোৰ ভণ্টি আছে তেজপুৰত মোৰ বাইদেউ আছে আৰু মোৰ ঘৰখনত মোৰ 3টা ল'ৰা স্বামী মোৰ ছোৱালী সবিতা আছে আৰু গুৱাহাটীতে মোৰ শহুৰৰ পৰিয়ালৰ মানুহখিনিও আছে বাই শাহু আছে মোৰ ডাঙৰ দাদা আছে গীৰেন্দ্ৰ মোহন দাস মুম্বাইত আছে মোৰ সৰু দাদা মুনীন্দ্ৰ মোহন দাস আৰু মোৰ দেৱৰ আছে তাতে দীপ্তেন্দ্ৰ মোহন দাস নিভা মোৰ জ্যোতিকা দাস ডক্টৰ জ্যোতিকা দাস হেণ্ডিক কলেজৰ তেওঁ দৰ্শন বিভাগৰ অধ্যাপিকা আছিল বহুত কিতাপ পত্ৰও লিখিছে তেওঁ ঢুকালে কেইবছৰমান হ'ল আৰু মোৰ সৰুজনী ননদো গুৱাহাটীতে আছে মনিকা দাস ঠিক আছে এইখিনিয়ে আছে মোৰ আত্মীয় স্বজন আৰু ভালে থাকক সকলোৱে আৰু আপুনিও মানে ভাল কাম কৰি যাই থাকক লগতে আপোনাৰ মা দেউতা য'তে আছে শান্তিত থাকক তেখেত মানে আমাৰ কথাত জান্নাত পাওক সেইটো কামনা কৰিছোঁ লগতে আপুনি এই যিটো কাম কৰি আছে ভালকৈ কৰি যাওক চিকিৎসা আৰু অভিনয় জগতত ধুনীয়াকৈ কৰি গৈ আছে কৰক আৰু আপোনালোককো মই কৈছোঁ ইমান এগৰাকী সুদক্ষ অভিনেত্ৰী আমাৰ মাজত আছে খুব ভাল ভাল চিনেমা আমি বিচাৰোঁ আপোনালোকো তেখেতক দিব আৰু নেক্সট আমি যাতে তেখেতক নিজৰ প্ৰডাকশ্যনত নহয় আমাৰ বেলেগৰ প্ৰডাকশ্যনত কাম কৰাটোহে আমি বিচাৰোঁ এতিয়া দেই চ' বাইদেউ বিৰাট বেছি ভাল লাগিল মই মানে আপোনাক কি বুলি ধন্যবাদ দিম মই মানে ভাষা বিচাৰি পোৱা নাই তথাপিও কৈছোঁ বহুত বেছি ধন্যবাদ আপোনাক আপুনি এই আপোনাৰ জীৱনৰ বহুমূলীয়া সময়খিনি আপুনি মোক দিলে আৰু শেষত মোৰ দৰ্শকখিনিক লগতে কিবা এটা কৈ দিয়ক আজি কেনেকুৱা লাগিল কওক খুব ভাল লাগিল তোমাৰ লগতো ইমান আন্তৰিকতাৰে তুমি প্ৰশ্নবোৰ কৰিছা মোৰহে বেয়া লাগিল যে মই ইমান কথা ক'লো তোমাৰ চাগে কিমান কথা ক'বলৈ থাকিব মানে ইমান বেয়া মানে কেতিয়াবা কথা নক'লে নকওঁৱে বাৰু কিন্তু কেতিয়াবা কথা ক'লে ইমান কথা কওঁ আৰু বিশেষকৈ আৱেগিক বুলি বহুতে কয় যেতিয়া মই অৰুণ শৰ্মা নাট সমাৰোহ পাতিছিলোঁ তেতিয়া মোক 2 এজনে কৈছিলে তুমি আৱেগেৰে কেনেকৈ কৰিবা মই আৱেগেৰে কৰিম কাৰণ আৱেগত নিষ্ঠা থাকে আৱেগত নিষ্ঠাটো আহে আৰু অৰুণ শৰ্মা নাট সমাৰোহ মই অৰুণ দা জীৱিত থাকোঁতেই মই কৰিছিলোঁ 8খন নাটকেৰে 7 দিনীয়া এটা সমাৰোহ কৰিছিলোঁ ৰবীন্দ্ৰ ভৱনত গতিকে সেইবিলাক মোৰ জীৱনৰ কিছুমান খুব স্মৰণীয় ঘটনা তেনেধৰণে মই আৱেগেৰে কামবোৰ কৰোঁ বাৰু কিন্তু তাত নিষ্ঠা জড়িত হৈ থাকে আৰু পৰিস্ফুট দেখোঁ কাকো বেয়া নেদেখোঁ মোকো কোনোবাই যদি সমালোচনা কৰে সেইটোকো মই যোগাত্মকভাৱেই লওঁ আৰু মই তুমি দক্ষ অভিনেত্ৰী বুলি কৈছা দক্ষ অভিনেত্ৰী হয়নে নহয় নাজানো কিন্তু চৰিত্ৰটোক মই ন্যায় দিবলৈ চেষ্টা কৰোঁ নাটকেই হওক বা চিনেমাই হওক কাৰণ সেইটো মোৰ দায়িত্ব এগৰাকী অভিনেত্ৰী হিচাপে সেইটো মোৰ দায়িত্ব মই বুজি পাওঁ আৰু পৰিচালকক মই মানি চলোঁ নাটকতে হওক বা চিনেমাতে হওক ঠিক আছে চ' বাইদেউ আজিলৈ আহিছোঁ আৰু সুস্বাস্থ্য কামনা কৰিলোঁ দীৰ্ঘায়ু কামনা কৰিলোঁ লগতে আকৌ মই এটা বেলেগ কণ্টেণ্ট লৈ বাইদেউক আৰু এদিন মই আপোনালোকৰ মাজলৈ লৈ আহিম আজি নহয় এইটো এটা বেলেগ টপিক হ'ব মই বিচাৰিছোঁ তোমাৰ এই অনুষ্ঠানটো খুব সুন্দৰকৈ তুমি চলাই থাকা সদায় তোমাৰ অনুষ্ঠানবোৰ মই চাওঁ খুব ভাল লাগে আৰু এতিয়া মোৰহে অকণমান এতিয়াও লাজ লাগি আছে যে বেছি কথা ক'লো নাই কোৱা কথা বহুত সুধিবলৈ বাকী থাকিল আকৌ সুধিম কেতিয়াবা চ' আজিলৈ আহিছোঁ নমস্কাৰ